নমস্কাৰ মই সমীৰণ বৰা পুনৰ এটা নতুন ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব গম পাইছা ক্লাস 12ৰ যিবিলাক আমাৰ নতুন প্যাটাৰ্নৰ ওপৰত বেছ কৰি যিবিলাক মডেল কোৱেশ্চন পেপাৰ দিয়া হৈছিল তিনিখন পেপাৰ তাৰে আমি আজি ডিসকাস কৰিবলৈ গৈ আছো যিখন প্ৰথম পেপাৰ তাৰ সেকশন এ যত টোটাল 16 মাৰ্কস আছে সো 1 মাৰ্কসৰ কোৱেশ্চনছ হয় তাতে এমসিকিউ আছে 12টা 12 এমসিকিউজ এণ্ড 4 assertion and reasoning type question সো হেখিনি আমি আজি ক্লাসত ডিসকাস কৰিম কনসেপচুয়ালি সো এই ক্লাসটো সোৱাৰ আগত যদি তোমালোকে এটো সোৱা নাই যত মই ডিসকাস কৰিছিলো যে হে তিনিখন পেপাৰৰ বেসিছত কেনেকুৱা প্যাটাৰ্নত একচুয়ালি তোমালোকৰ মাৰ্কিং সিস্টেমটো কেনেকুৱা হ'ব কোৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা টাইপৰ হ'ব হে ভিডিওটো যদি তোমালোকে সোৱা নাই চাব পাৰা মই ডেসক্ৰিপচনটো লিংক দি দিম আৰু আজিৰ ভিডিওটোত আমি পুনে পুনে কোৱেশ্চন আনসাৰ বিলাক আমি সলভ কৰিবলৈ ট্ৰাই কৰিম যাতে কেনেকুৱা ধৰণৰ কনসেপ্টৰ ওপৰত কোৱেশ্চন সুধিছে অলপমান এটা আইডিয়া হৈ যায় আৰু তোমালোকে প্ৰেক্টিস কৰিব পাৰা এনেকুৱা নহয় যে একদম হেতু কোৱেশ্চনে আহিব হেতু এক্স্যাক্টলি তেনেকুৱা কনসেপ্টৰ পৰা আহিব তাৰ আখে-পাখে তাৰ মানে কোৱেশ্চনছ আহিব পাৰে সো আইডিয়া এটা লগাব পাৰিবা আৰম্ভ কৰো সো এছএছ ফিজিক্স এএছএসইবি আজিকালি আমাৰ বোৰ্ডটো যেটো চেঞ্জ হৈ গৈছে সকলোৱে সাগে গম পায় আসাম স্টেট স্কুল এডুকেশন বোৰ্ড পেপাৰ 1 সেকশন এ স্টার্ট কৰো প্ৰথম কোৱেশ্চন আছিল এটো আৰু এটা কথা যে এই ভিডিওটোৰ ডেসক্ৰিপচনত নহয় একচুয়ালি তোমালোকক মই ইয়াতে লাষ্টত গৈ দেখাই দিম যে ক্লাস নোটটো কোড পাবা সেই ক্লাস নোটটো তোমালোকে ডাউনলোড কৰি লবা ঠিক আছে ডাউনলোড কৰি লব পৰাকে মই দি দিম নিজৰ মোবাইলত আমাৰ এপটোত গৈ মই হেখত দেখাই দিম কোড তোমালোকে পাবা নোটটো গটিকে ভিডিওটো শেষ হোৱাৰ পাছত তোমালোকে সেই ক্লাস নোটটো গৈ চাই দিবা খুব ধুনিয়াকে মই এনেকে ধৰণে বনাই ৰাখিছো তোমালোকৰ কাৰণে নোটটো সো লাহে লাহে ইয়াৰ পিছৰ আমি সলিউশনছ কিনো ডিসকাস কৰি গৈ থাকিম তেনেকে নোটছ বিলাকো তাতে গৈ পাই থাকিবা প্ৰথমটো কোৱেশ্চন হল A thin plastic rod is bent into a circular ring of radius r. এডাল প্লাষ্টিকৰ ৰড আছিল এনেকুৱা ধৰণৰ এডাল ৰড আছিল ৰডডালক মই এনেকুৱা সাৰ্কুলাৰ ৰিং এটাত বেন্ড কৰি দিলো যাৰ ৰেডিয়াসটো হৈছে ক্যাপিটেল r ধৰি লোৱা এয়া হৈছে সাৰ্কুলাৰ ৰিংটোৰ ৰেডিয়াস যেটো হৈছে ক্যাপিটেল r এটো কৈছে যে it is uniformly charged ইয়াত যিবিলাক চাৰ্জ আছে চাৰ্জ বিলাক ইকুৱেলি ডিস্ট্ৰিবিউট হৈ আছে যাৰ ডেন্সিটি টু ল্যামডা এটো কিন্তু ইমান বিশেষ আমাৰ কামত নাহে বাট তোমালোকে জানি লোৱা যে তাৰ চাৰ্জ ডেন্সিটি হৈছে ল্যামডা ঠিক আছে চাৰ্জ ডেন্সিটি ল্যামডা বুলি কোৱাৰ লগে আমি এটা কথা বুজি পাইছো যে তাত তাৰ মানে কি হৈছে যেটো ইউনিফৰ্ম চাৰ্জ ডেন্সিটি অৰ্থাৎ পাৰ ইউনিট লেংথত কিমানকে তাত চাৰ্জ আছে ল্যামডা কে আছে the magnitude of electric field at its center electric fieldৰ মানটো কিমান হ'ব তাৰ চেন্টাৰত হে বস্তুটো উলিয়াব লাগে এটা চোৱা আমি যেতিয়া কম যে ইয়াৰ ৰেডিয়াসটো r হয় আৰু আমি যেতিয়া কম যে ইয়াত ধৰিলা পজিটিভ চাৰ্জ আছে তোমালোকে নেগেটিভও ধৰি লব পাৰা মই ধৰি ললো যে ইয়াত পজিটিভ চাৰ্জ বিলাক ইকুৱেলি আছে সো ইয়াত কি হ'ব এনেকুৱা ধৰণৰ এটা কাহিনী হ'ব যে এটা চাৰ্জৰ বাবে ইলেক্ট্ৰিক ফিল্ডখন আনটোৰ বাবে কেনসেল হৈ যাব তাৰ চেন্টাৰ হয় নে নহয় চোৱা মই যদি এটা এটাকে তোমালোকক ড্ৰ কৰি দেখাও সাপোজ এইটো চাৰ্জ তাৰ অপোজিটত এইটো এটা চাৰ্জ আছে এই চাৰ্জটোৰ বাবে আউটৱাৰ্ড এখন ইলেক্ট্ৰিক ফিল্ড আছে এই চাৰ্জটোৰ বাবে এখন আউটৱাৰ্ড ইলেক্ট্ৰিক ফিল্ড আছে সো তুমি যদি এই চেন্টাৰত চোৱা কিনো চেন্টাৰত হদিছে চেন্টাৰত গটিকে চেন্টাৰৰ পৰা এটো এনেকুৱা হৈছে আৰু চেন্টাৰৰ পৰা এটো এনেকুৱা হৈছে সো দুটা কি হৈছে ইয়াৰ পৰা আউটৱাৰ্ড হৈছে সো এইটো আৰু এইটো নিজৰ মাজতে কি হ'ব ইলেক্ট্ৰিক ফিল্ড কেনসেল গুছি যাব তাৰ পিছত এই চাৰ্জটোৰ বাবে আৰু এই চাৰ্জটোৰ বাবে যদি চোৱা অপোজিট চাৰ্জ এনেকৈ আমি যদি পেয়াৰত লৈ লওঁ ইয়াৰ বাবে ইলেক্ট্ৰিক ফিল্ডখন চেন্টাৰৰ পৰা ৰেডিয়েলি আউটৱাৰ্ড তাৰ মানে ৰেডিয়াছৰ পুনে পুনে ওলাই যাব ইয়াৰ চেন্টাৰৰ পৰা ৰেডিয়েলি আউটৱাৰ্ড হ'ব গটিকে ইয়াত ইলেক্ট্ৰিক ফিল্ড বিলাক কেনসেল গুছি যাব কিয়নো চেন্টাৰলৈকে ইয়াৰ পৰা যিমান ডিসটেন্স ইয়াৰ পৰা হিমানে ডিসটেন্স ৰেডিয়াসও ইকুৱেল হয় সো আলটিমেটলি মই কম যে ইয়াত কি হ'ব ম্যাগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড এট ইটস চেন্টাৰ ইয়াৰ চেন্টাৰত ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড 0 হ'ব কি হ'ব 0 হ'ব কিহৰ কাৰণে 0 হ'ব সাৰ্কুলাৰ ৰিংটোৰ নিচিনা যেতিয়া বেন্ড কৰি দিম তেতিয়া অপোজিট ডাইৰেকশনত যিবিলাক চাৰ্জ আছে ইয়াৰ অপোজিটত এটো তাহাতৰ বাবে ইলেক্ট্ৰিক ফিল্ড যেতিয়া ৰেডিয়েলি আউটৱাৰ্ড হ'ব এখন এবিলাক কেনসেল গুছি যাব আৰু যদি তুমি ভাবা যে স্যাৰ যদি নেগেটিভ চাৰ্জ হয় তেতিয়া হলে কি হ'ব ইয়াত নেগেটিভ যদি চাৰ্জ থাকে তেতিয়া হলে চেন্টাৰৰ ফালে ইনৱাৰ্ড হ'ব সো ইউ এনেকে গৈছে চেন্টাৰলৈ তুমি যদি চোৱা অপোজিট ডাইৰেকশনত হৈছে নে নাই এনেকে কেনসেল গুছি যাব এনেকুৱা ধৰণৰ হ'ব ইলেক্ট্ৰিক ফিল্ড বিলাক তেতিয়া তাত কি হ'ব নেট ইলেক্ট্ৰিক ফিল্ড চেন্টাৰত 0 হ'ব এটো সাগে আমি সবে বুজি পালো নেক্সট কোৱেশ্চনটো যাও ইয়াত সিমেট্ৰি বাবে হৈছে দেই নেক্সট কোৱেশ্চনটোত কোৱা হৈছে যে 10টা ক্যাপাচিটৰ 10 ক্যাপাচিটৰ্স each of capacitance 1 microfarad প্ৰতিটোৰে capacitance কিমান 1 microfarad are connected in parallel কেনেকে কানেক্ট কৰা হৈছে parallel combinationত to a source of 100 ভল্টৰ বেটাৰী এটাৰ লগত সো তোমালোকে parallel combination পঢ়িছিলা কিহৰ ক্ষেত্ৰত ক্যাপাচিটৰৰ ক্ষেত্ৰত
কেপাচিটেন্সটো কেপাচিটৰতে থাকিব সো এনেকে ধৰণে আমি যেতিয়া কেপাচিটৰ বিলাক ধৰিলো মই তিনটাই দেখালো এইটো কানেকশন আমাৰ কি আছিল প্যাৰেলাল হয়নে যত আমি কি কৰো সবৰে ধৰিলো এটো পজিটিভ প্লেট এটো নেগেটিভ পজিটিভ নেগেটিভ পজিটিভ নেগেটিভ সবৰে পজিটিভ প্লেট বিলাক এটা পইণ্টত ধৰিলো এ পইণ্টত কানেক্ট কৰিছো আৰু সবৰে নেগেটিভ পইণ্ট বিলাক এটা পইণ্টত সাপোজ বি পইণ্টত কানেক্ট কৰিছো হেতু কয় প্যাৰেলাল কম্বিনেশন তাৰ পিছত আমি যদি কওঁ যে এ আৰু বি মাজত আমি এটা বেটাৰী লগাই দিছো হয়নে বেটাৰী লগাই দিছো বেটাৰীটো লগাই দিয়াৰ কাৰণে এই পজিটিভ গৈ এটো পজিটিভ হৈছে এফালে নেগেটিভ গৈ এটো নেগেটিভ হৈছে এটা হে বেটাৰীটোৰ যেটো পটেনশিয়াল ডিফাৰেন্স হেতু সাপোজ 100 ভোল্ট আমাৰ কোৱেশ্চনটোতে দি থোৱা আছে তা হুদিছে এনাৰ্জি ষ্টৰড ইন দা সিস্টেম এই গুটে সিস্টেমটোত কিমান এনাৰ্জি ষ্টৰ হৈ থাকিব এতিয়া আমি এটা বস্তু জানো ক্লাস নোটটো ধুনিয়াকে মই লিখাই আছো ইয়াত মই অকমান ৰাফলি যাম জাস্ট বুজি পাব পৰাকে দেই সো ইয়াত সোৱা আমি যেটা এনাৰ্জি ষ্টৰড উলিয়াম তাৰ ফৰ্মুলা আছিল হাফ cv স্কয়াৰ অলপ চেপ্টাৰটো পঢ়িলে বেছি ভাল লাগিব তোমালোকে বুজিবৰ বাবে সো ইয়াত c মানে আছিল কেপাসিটেন্স এটা সিস্টেমটোৰ কেপাসিটেন্স কিমান হ'ব আমাক কৈছে 10টা কেপাসিটৰ সো এটাৰ যদি 1 মাইক্ৰোফেৰাড হয় এইটো যদি কম্বিনেশন হয় তাত ইয়াৰ কেপাসিটেন্স যদি c1 c2 ইয়াৰ c3 হয় তোমালোকে জানা যে প্যাৰেলাল কম্বিনেশনত টোটাল কেপাসিটেন্স কি হ'ব জাস্ট প্লাস কৰি দিলে হৈ যায় সো তুমি যদি ভাবা 1 মাইক্ৰোফেৰাড কেটা আছে 10টা আছে সো 10 * 1 মাইক্ৰোফেৰাড বুলি ভাবিব পাৰা 10 * 1 মাইক্ৰোফেৰাড ভাবিব পাৰা তেনেকে আৰু মই ইয়াত যদি অকল ভ্যালু পুট কৰো বুলি ভাবো মই আগতে সাপোজ বস্তুখিনি উলিয়াই ললো যে ইয়াত কি হৈ আছে c2 আছে 1 মাইক্ৰোফেৰাড এটাৰ বাবে সো টোটালটো কিমান হ'ব যেটো ইকুইভ্যালেন্ট কেপাসিটেন্স হ'ব গুটে সিস্টেমটোত যত 10টা কেপাসিটৰ থাকিব তাত কিমান হ'ব 10 * 1 মাইক্ৰোফেৰাড যদি ফেৰাডলে লৈ যোৱা 1 মাইক্ৰোফেৰাড মানে 10 to the power 6 ফেৰাড তাৰ মানে 10 to the power -5 সো ইয়াত তুমি c ৰ ঠাইত 10 to the power -5 বহাই দিয়া পটেনশিয়াল ডিফাৰেন্স v 100 দি থোৱা আছে তাৰ স্কয়াৰ সো কিমান আহিব হাফ * 10 to the power -5 into 100 মানে 10 স্কয়াৰ সো 10 স্কয়াৰ হোল স্কয়াৰ ইফালে থাকিব হাফ * 10 to the power -5 into 10 to the power 4 তাৰ মানে ওপৰত কিমান থাকি গল আমাৰ 4 -5 -1 সো হাফ মানে 0.5 আকৌ এটো 10 to the power -1 आंसर হ'ব 0.05 কি উঠিছে এনাৰ্জি জুল ঠিক আছে 0.05 জুল বা আমি 5 * 10 to the power -2 জুল বুলি লিখিব পাৰো এনেকৈ লিখিব পাৰো যে 0.5 ক 5 * 10 to the power -1 বুলি লিখিলা এটো আছিল 10 to the power -1 आंसर হ'ব 5 * 10 to the power -2 কিয়নো আমাৰ আনসাৰটো 0.05 নাই কি আছিল 5 * 10 to the power -2 so d will be the correct answer so easy বস্তু হয় হয়নে ইমান টান কিবা এটাও পোৱা নাই আমি এতিয়া লৈকে হয়নে তাৰ পিছত চাও ওকে নেক্সট কোৱেশ্চনটো চোৱা এইটো এটা সাৰ্কিট আমাক দেখুৱাই থোৱা হৈছে আৰু কৈছে যে ইয়াত টোটাল পটেনশিয়াল ডিফাৰেন্স উলিয়াব লাগে a আৰু b ৰ মাজত দেখাত কিবা অকমান ভয় লগা টাইপ লাগিছে কিন্তু একদম ইজি বস্তু তোমালোকে পোৱা বস্তু আমি কোৱেশ্চনটো চিনি পাবলেহে টান হ'ব আনসাৰটো তোমালোকে ইমান টান নপাবাই চাগে a পইণ্টৰ আৰু b পইণ্টৰ মাজত তুমি যদি চোৱা দুটা পটেনশিয়াল ডিফাৰেন্স আছে দুটা সেলৰ বাবে হয়নে তাহাঁতি প্যাৰেলালি আছে এনেকে ধৰণৰে আছে এটা আৰু এনেকে ধৰণৰে আছে এটা এটো হৈছে 12 ভোল্ট আৰু ইয়াত এটো হৈছে 6 ভোল্ট হলে এই 12 ভোল্টৰ বাবে ইয়াত এটা ইন্টাৰনেল ৰেজিস্ট্যান্স আছে যেটো হৈছে 1 ওহম এটো হৈছে 1 ওহম এটা ইন্টাৰনেল ৰেজিস্ট্যান্স এটো ইন্টাৰনেল ৰেজিস্ট্যান্স হয় দেই আৰু ইয়াত যেটো 0.5 ওহম আছে হে 0.5 ওহম তো হৈছে এটা ইন্টাৰনেল ৰেজিস্ট্যান্স সেকেন্ড সেলটোৰ লগত এতিয়া আমি ইয়াত কি কৰিলো আমি ইয়াত এই দুটা সেল এনেকে ধৰণে যে কানেক্ট কৰিছিলো এটো হলে সো আমি ইয়াৰ মাজত কি উলিয়াব লাগে টোটাল পটেনশিয়াল ডিফাৰেন্স a আৰু b তাৰ মানে আলটিমেটলি সেলক আমি যেটা প্যাৰেলাল কম্বিনেশনত ৰাখো তাত আমি টোটাল ইকুইভ্যালেন্ট পটেনশিয়াল ডিফাৰেন্স উলিয়াব লাগে মেইন কথা এটোৱে তাৰ এটা ফৰ্মুলা আছিল কি 1/VEQ আমি কেনেকে ধৰণে লিখিব পাৰো বা সৰি আমি এনেকে লিখিম ইকুইভ্যালেন্ট পটেনশিয়াল ইজ ইকুৱেলস টু V1R2 plus V2R1 divided by কিমান আছিল আমাৰ R1 plus R2 এই ফৰ্মুলাটোত বহাই দিলে আনসাৰ ওলাই যাব সিম্পল V1 মানে এই সেলটোৰ পটেনশিয়াল ডিফাৰেন্স R1 মানে এটো V1 এটো R1 এনেকে ধৰণে দেখাই দিও এটো হৈছে V1 এটো R1 এটো হৈছে V2 আৰু এটো হৈছে R2 ফৰ্মুলাটো দিয়াত 1 ৰ লগত 2 থাকে 2 ৰ লগত 1 আছে দেখিছানে V1R2 V2R1 divided by R1 plus R2 যদি এটো সলভ কৰা তেতিয়ালে ওপৰত কিমান আছে আমাৰ V1 মানে কিমান হয় V1 মানে 12 হয়
So 12 into R2 মানে কিমান হয় 0.5 12 into 0.5 plus V2 V2 মানে কিমান হয় again 6 হয় 6 into কিমান R1 R1 মানে কিমান হয় 1 divided by R1 plus R2 তাৰ মানে 1 plus 0.5 তো তাৰ পৰা আনসাৰ কিমান আহিব ওপৰত 6 আহিব 12 5 যা 60 হয় পইণ্ট আছে 6 আহিব এফালে আহিব 6 তলত আহিব কিমান 1.5 সো এফালে কিমান থাকিলে আমাৰ ওপৰত 12 থাকিলে তলত থাকিলে 1.5 10 ৰে মাল্টিপ্লাই কৰি দিয়া 120 ডিভাইডেড বাই 15 8 আহিব সো 8 আছে না আনসাৰ yes 8 ভোল্ট গতিকে a আৰু b মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব 8 ভোল্ট পাৰিম নে সবে পাৰিম চাগে ন ওকে তিনটা হৈ গল নেক্সট উলা question number 4 a loop carrying a current I clockwise is placed in xy plane এটা xy plane বুলি কোৱাৰ লগে লগে আমি ইমাজিন কৰি লব পাৰো যে xy z axis ডালো ইমাজিন কৰি ল এফালে x এফালে y আৰু এফালে সাপোজ এয়া হৈছে z axis ওকে বাৰ তাৰ পিছত এটা মই কলো যে ইয়াতে এটো হৈছে আমাৰ মানে কি হয় অৰিজিনটো হয় যেটো লুপৰ কথা কৈছে হে লুপটোৰ কোনো শেপৰ কথা কিন্তু আমাক কোৱা নাই হা সো আমি এনেকুৱা ধৰণৰ শেপ এটাও ইমাজিন কৰিব পাৰো আমি এনেকুৱা শেপ এটাও ইমাজিন কৰিব পাৰো বা আমি এনেকুৱা ইৰেগুলাৰ টাইপ শেপ এটাও আমি ইমাজিন কৰিব পাৰো ঠিক আছে সো বুজিবলৈ ভাল হ'ব যদি মই এই ৰেক্টেঙ্গুলাৰ শেপটো লৈ ল হা তেতিয়া আমাৰ বুজিবলৈ ভাল হ'ব সাপোজ মই ৰেক্টেঙ্গুলাৰ শেপত লৈ ললো এনেকে ধৰণে ললো এটা এনেকে কেলে ললো এটা তুমি এনেকে ভাবা যে x এক্সিস ডাল হেফালে আছে y ডাল হেফালে আছে সো xy প্লেন মানে এই বৰ্ডখন জেনিবা আৰু z এক্সিস ডাল তোমাৰ গাৰ ফাললে আছে সো এই বৰ্ডখনত জেনিবা মই এই বস্তুটো ৰাখি দিছো লুপটো ৰাখি দিছো xy প্লেনত আছে এটা কোৱা যে ক্লকৱাইজ ডাইৰেকশনত কারেন্ট এটা ফ্লো হৈ আছে সো ক্লকৱাইজ ডাইৰেকশন মানে কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব ঘড়ী কাটাৰ দিশত সো এইটো ডাইৰেকশন হ'ব যদি ৰেক্টেঙ্গুলাৰ লুপ এটা লৈ ল সাৰ্কুলাৰ হলে এনেকুৱা হ'ব আৰু এনেকুৱা হলে আমি এনেকে ধৰণে দেখালো ক্লকৱাইজ ডাইৰেকশনত এটা কারেন্ট আছে এটা হে কারেন্টৰ ডাইৰেকশনটো তুমি সাপোজ এই দখত কেনেকে লবা টেনজেনশিয়ালি লবা টেনজেন্ট এটা ড্ৰ কৰি ইমাজিন কৰিবা এনেকে ইৰেগুলাৰ এনেকুৱা শেপ এটা তুমি ধৰিলা কোন মানে অংশটো জেনিবা ইয়াত এনেকুৱা ধৰণৰ হ'ব তেনেকে ধৰণে কারেন্টটো আমি ইমাজিন কৰিম দে সো ৰেক্টেঙ্গুলাৰ লৈ আমি বুজিবলৈ ভাল হয় ধৰিলা এনেকুৱা ধৰণৰে আছে এফালে কারেন্টটো ক্লকৱাইজ ডাইৰেকশনত ফ্লো হৈ আছে এটা কোৱা হৈছে যে যিখন ইউনিফৰ্ম ম্যাগনেটিক ফিল্ড এখন আছে সেই ইউনিফৰ্ম ম্যাগনেটিক ফিল্ডখন ডাইৰেক্টেড এলং z এক্সিস কোন ফালে আছে z এক্সিসৰ ফাললে এখন এটা প্লাস z বুলি দিছে মাইনাস z বুলি দিয়া হলে ইনওয়ার্ড হলতে অকল z তাৰ মানে প্লাস z বুলি ভাবা এইটো ডাইৰেকশনত তাৰ মানে এখন ম্যাগনেটিক ফিল্ড আছে তাৰ মানে এইফালে তুমি কবলৈ গলে কি আছে b ভেক্টৰ ডাইৰেকশন এইফাললে আছে এটা হৈছে the tendency of the loop will be এই লুপটোৰ টেন্ডেন্সিটো কি হ'ব কি টেন্ডেন্সি প্ৰথমটোত কোৱা হৈছে যে হি মুভ along x axis তুমি এটা বস্তু জানা নেকি যে কারেন্ট ফ্লো হৈ থকা লুপ এটা যেতিয়া ম্যাগনেটিক ফিল্ড এখনত ৰাখো তেতিয়া ম্যাগনেটিক ফিল্ডখনে তাৰ ওপৰত এটা ফোর্স দিয়ে কি দিয়ে এটা ফোর্স দিয়ে আৰু ফোর্সটো কোনটো ডাইৰেকশনত হ'ব হেতু উলিয়াবলৈ আমি ইউজ কৰো লেফট হ্যান্ড ৰুল ওকে ফার্স্ট ফিঙ্গাৰটোৱে সদায় আমাক দিব ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন সেন্ট্রাল ফিঙ্গাৰটোৱে দিব কারেন্টৰ ডাইৰেকশন আৰু থামতে আমাক দিব ফোর্সৰ ডাইৰেকশন সো সেই হিচাপত যদি আমি চাবলৈ যাওঁ ইয়াত যদি মই পুনাই লওঁ তেতিয়াহলে তুমি সোৱা এফালে কারেন্ট আছে সো কারেন্টৰ ডাইৰেকশন মই এফালে ৰাখিলো ম্যাগনেটিক ফিল্ডখন তোমাৰ গাৰ ফালে আছে সো এনেকুৱা ধৰণৰ হ'ব এফালে কারেন্ট আছে এফালে ম্যাগনেটিক ফিল্ড আছে থামটো দেখিছা এফালে আছে সো এই পইণ্টত এফাললে এটা ফোর্স থাকিব ইয়াত যদি সোৱা ইয়াত তুমি কারেন্টৰ ডাইৰেকশন এফালে পুনাই দিয়া ম্যাগনেটিক ফিল্ডখন তোমাৰ গাৰ ফালে এফালে আছে এটো ফিঙ্গাৰ সোৱা এফালে কারেন্ট হয়নে থামটো কোনফালে এফালে সো এফালে এটা ফোর্স থাকিব ইয়াত যদি সোৱা কারেন্টৰ ডাইৰেকশন কোনফালে আছে কারেন্টৰ ডাইৰেকশন মই এনেকে দেখাও কারেন্টৰ ডাইৰেকশন এফালে আছে মোৰ ফালে এটো সেন্ট্রাল ফিঙ্গাৰ ম্যাগনেটিক ফিল্ড তোমাৰ গাৰ ফালে আছে প্লাস z এক্সিস থামটো কোনফালে ওপৰ ফালে এফালে সো ইয়াটো যদি সোৱা এনেকুৱা হ'ব হয়নে নহয় সোৱা এফালে আছে কারেন্টৰ ডাইৰেকশন ম্যাগনেটিক ফিল্ড তোমাৰ গাৰ ফালে এফালে কারেন্ট এফালে থামটো দেখিছা তাৰ মানে এফালে আছে ফোর্স সো আলটিমেটলি এটা বস্তু দেখিলা যে সব ফালৰ পৰা কি হৈছে ফোর্সটো সেন্টাৰ ফালে আছে সো সেন্টাৰ ফালে যেতিয়া থাকিব সব ফালৰ পৰা ফ্ৰেমটো কেনেকে টানি অনাৰ নিচিনা হ'ব হি সৰু হৈ আহিব যদি এনেকে মেল খাই গলতেন এটোক আমি কলতেন এক্সপান্ড হৈ গলতেন বুজি পাইছা যদি ইয়াত এনেকুৱা ধৰণৰ হলতেন যে ইয়াৰ ওপৰত লগা ফোর্স বিলাক এনেকুৱা হি এক্সপান্ড হলতেন এটো এটা অপচন আছে এক্সপান্ড সো এক্সপান্ডটো হ'ব নোৱাৰে ই শ্ৰিংক হ'ব শ্ৰিংক হোৱা মানে হে সব ফালৰ পৰা সাপ খাই অহা আৰু ইয়াত যেটো আছে মুভ এলং y axis মুভিং এলং x axis হি x ৰ ফালে মুভ কৰিব বা হি y ৰ ফালে মুভ কৰিব তেনেকুৱা নহয় সব ডাইৰেকশনৰ পৰা সেন্টাৰ ফালে তাত এটা ফোর্স থাকিব সো হি কি হ'ব শ্ৰিংক হৈ যাব
সো এইবিলাকৰ ক্ষেত্ৰতো তুমি তেনেকৈ ধৰণে চাব পাৰা কাৰেণ্টৰ ডিৰেকশ্যন একো টান কথা নহয় টেনজেনচিয়েলি চালেই হ'ল এই পইণ্টত তুমি এইখিনি পৰা এইখিনিলৈকে অকণমান এটা এলিমেণ্ট বুলি ধৰি লোৱা এনেকৈ ধৰণে কাৰেণ্টৰ ডিৰেকশ্যন হ'ব অলমোষ্ট তুমি ক'বলৈ গ'লে টেনজেনচিয়েলি বুলি ধৰিব পাৰা সো সেই লেফ্ট হেণ্ড থাম্ব ৰুলটো ইউজ কৰি আমি দেখিলোঁ যে প্ৰতিটো পইণ্টতে চেণ্টাৰৰ ফালে কি হৈ আছে এটা ফ'ৰ্চ আছে সো সেই মেগনেটিক ফিল্ডখনে যিটো ফ'ৰ্চ দিব কাৰেণ্ট কেৰিং লুপটোক তাৰ বাবে লুপটো কি হ'ব শ্ৰিংক হ'ব সবে বুজি পালোঁ আহি যাওঁ নেক্সট কুৱেশ্যনটোলৈ সো আমি 4টা MCQ কৰিলোঁ অলৰেডি 5 নম্বৰটো কি আছে চাবা আপোনাৰ ৰেকৰ্ডিংটো ঠিক ঠাক হৈ আছেতো ওকে চোৱা সো 10 cm লং এডাল ৱায়াৰ লাইজ এলং y axis সো এডাল ৱায়াৰ আছে কোনফালে আছে y axisৰ ফাললে তাৰ লেংথটো দি থোৱা আছে সো তুমি প্ৰথমতে অকণমান ভালকে আইডিয়া এটা কৰিবৰ কাৰণে গিভেন বস্তুবিলাক লিখি গ'লে সুবিধা হয় সো তোমাক ৱায়াৰডালৰ লেংথটো যেটো দিয়া আছে তুমি ধৰি ল'ব পাৰা যে l ভেক্টৰ কিয়নো এলং y axis বুলি কৈছে তাৰমানে তুমি এনেকৈ ভাবা এফালে যদি x axis হয় এফালে যদি y axis হয় এফালে যদি z axis হয় তুমি যিডাল ৱায়াৰ ৰাখিছা সেই ৱায়াৰডাল তুমি এনেকুৱাকৈ ৰাখিছা যে কাৰেণ্টটো তাৰমানে y axisৰ ফাললৈ গৈ আছে আমি সেই কাৰেণ্টটো যিফালে যায় আমি জানো কাৰেণ্টটো স্কেলাৰ কোৱান্টিটি হয় বাট আমি লেংথটোক ভেক্টৰ হিচাপে যেটা লিখিম সেই কাৰেণ্টটো যেটো ডিৰেকশ্যনত গৈ আছে সেই ডিৰেকশ্যনটো লম সো আমি ধৰি লৈছো যে এইফালে লেংথ তাৰমানে কি বুজিলা যে এলং দা লেংথ এইফালে কাৰেণ্ট গৈ আছে y axisৰ ফাললৈ সো আমি হেকানে লেংথটো আমাক যেটো দিয়া আছে 10 cm তাক মই লিখিম 10 * 10 to the power -2 কোলে গুছি গল মিটাৰলে গুছি গল বাট এই ভেক্টৰ সাইনটো যে আছে তাৰ কাৰণে মই ইয়াত কি লিখিম y axisৰ ফাললে ইউনিট ভেক্টৰ কি থাকে j cap গতিকে ইয়াত আমি লিখিব পাৰো 10 to the power -2 + 1 হৈ গলে ইয়াত আমাৰ -1 হৈ যাব 10 to the power -1 মিটাৰ আৰু এফালে থাকিলে কি j cap এটো আমাক লেংথ দি থোৱা আছে তাৰ পিছত কৈছে যে কেৰিজ এ কাৰেন্ট অফ 1 এম্পিয়াৰ খুব ভাল কথা এনেকে 1 থাকিলে আমাৰ ইজি হৈ যায় কাৰেন্টটো আমাক কিমান দি থোৱা আছে 1 এম্পিয়াৰ 1 এম্পিয়াৰ কাৰেন্ট ই কি কৰি আছে কেৰি কৰি আছে কিমান কাৰেন্ট 1 এম্পিয়াৰ হে আসোৱা 1 এম্পিয়াৰ ইন পজিটিভ y ডাইৰেকশন বুলি কৈছে নে নাই y ডাইৰেকশনৰ ফালে 1 এম্পিয়াৰ কাৰেন্ট ফ্লো কৰি আছে সো লেংথটো আমি ভেক্টৰ লওঁতে লেংথৰ ডাইৰেকশনটো y ফালে লৈছো a magnetic field b vector is equals to ইমান exist in the region এতিয়া ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন মোক তেনেকৈ কোৱা নাই মোক ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেছনটোতে ডাইৰেকশনৰ কথা কৈছে j cap k cap দুইটাই আছে তাৰ মানে ম্যাগনেটিক ফিল্ডখন y ফালেও আছে j cap k cap z ৰ ফালেও আছে আৰু তাৰ এক্সপ্ৰেছনটো এনেকৈ দিয়া আছে সো ক'বলৈ গ'লে ইয়াত ম্যাগনেটিক ফিল্ডখন আমি যদি b ভেক্টৰ বুলি ধৰিলো আমাক কি বুলি দিয়া আছে 5 তুমি ভালকে চাবাচোন মিলি টেসলা বুলি আছে দেখিছা নে মিলি টেসলা আৰু এফালে কি আছে j cap তাৰ পিছত -8 মিলি যেনেকৈ মিলিমিটাৰক আমি মিটাৰ লেনলে 10 to the power -3 ৰে মাল্টিপ্লাই কৰিলো এটো কৰিব লাগিব সো মই টেসলালে লৈ যাও সো 5 * 10 to the power -3 টেসলা হৈ যাব এফালে j cap থাকিব 8 * 10 to the power -3 টেসলা হৈ যাব আৰু এফালে k cap থাকিব এডাল z axis হয় এফালে k cap থাকিব বুজি পাই আছে চাগে ন এতিয়া চোৱা এই দুইটাৰ পৰা মই 10 to the power -3 টো কমন ল'ব পাৰো যদি কমন লৈ লও তেতিয়া মই কি বুলি লিখিম টেসলা লিখিন থাকো দেই 5j cap -8k cap আৰু বাহিৰত কিমান থাকিলে 10 to the power -3 ই অলৰেডি SI ইউনিটলৈ গুছি গ'ল তাৰ মানে তুমি টেসলা বুলি একদম হেকত লিখি দিব পাৰা ইমান টেসলা বুজি পালো এতিয়া তোমাৰ হাতত তিনটা বস্তু আছে হা কি আছে L ভেক্টৰ আছে তোমাৰ হাতত L ভেক্টৰ আছে তোমাৰ হাতত কাৰেন্ট আছে I আৰু তোমাৰ হাতত B ভেক্টৰ ম্যাগনেটিক ফিল্ড আছে যেটো হৈছে B ভেক্টৰ ওকে ঠিক আছে সোৱা সো মই কৈছে ক্লাস নোটটো তোমালোকক দি দিয়া হ'ব হা ক্লাস নোটটো তোমালোকক মই কোড পাবা তোমালোকক মই হেকত দেখাই দিম বাট এই গুটেই মানে সলিউশন খিনি খুব ধুনিয়াকে মই তোমালোকৰ কাৰণে এটা PDF কৰি আপলোড কৰি দিম হেতু তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা সো এতিয়া আমি কি ল'ব লাগে ফোৰ্স অন দা ওয়্যাৰ হে ওয়্যাৰডালৰ ওপৰত ফোৰ্স যেতিয়া ম্যাগনেটিক ফিল্ড থাকিব তাত কাৰেন্ট ফ্লো হ'ব এডাল ওয়্যাৰত বা যিকোনো এটা কণ্ডাক্টৰত তাৰ ওপৰত ফোৰ্স আহিব আৰু হে ফোৰ্সৰ এটো ফৰ্মুলা হয় এটা আমি ফাইনালি কি ল'ব লাগে ফোৰ্সটো ল'ব লাগে ন ইয়াত থকা এক্সপ্ৰেছন কিটাৰ পৰা মই অকমান ছুটি কৰি দিও এফালে থাকিব আমাৰ 10 to the power -1 j cap অকল হেতু লিখি দিছো দেই তাৰ পিছত এফালৰ পৰা কাৰেন্ট থাকিলে আমাৰ 1 এম্পিয়াৰ শৰ্টলি এডতে লিখি থাও কাৰেন্টটো কিমান থাকিলে I is equals to কিমান হল 1 এম্পিয়াৰ আৰু লাষ্টত আমি ম্যাগনেটিক ফিল্ডখন কিমান পালো B vector is equals to ইমান পালো কিমান পালো 10 to the power -3 আগতো লিখি দিব পাৰা কথা নাই into 5j cap -8k cap বস
ইউনিট বিলাক লিখিয়ে থকা নাই সো এই তিনটা বস্তুৰ হেল্পত তুমি যদি ফোর্সটো উলিয়াবলে হয় তুমি ফোর্সৰ ফৰ্মুলা কি লগাবা F vector is equals to I into L cross B এটো আমাৰ ফৰ্মুলা আছিল ম্যাগনেটিক ফিল্ড খনে এটো আমি কি বুলি পঢ়িছিলো লৰেন্স ম্যাগনেটিক ফোর্স হয় না নহয় ILB sin theta বুলি বা আমি কও I into L cross B এটা এটো যদি উলিয়াবলে যোৱা তেতিয়াহলে তুমি কারেন্ট দেখিছা 1 এম্পিয়ার ধুনিয়াকে বহাই দিয়া 1 মাথা মাৰিব নালাগে এফালে L ভেক্টৰ এবোৰ এক নম্বৰ কোৱেশ্চন হয় কনসেপ্টটো হে তুমি জানিব লাগে বাকি কৰিছাতে ইমান সময়ও নালাগে মতে বুজাওতেহে সময় লাগিছে দেই L ভেক্টৰ ঠাইত তুমি বহাই দিবা কি এইটো 10 to the power -1 লগত আছে কিমান j cap তাৰ পিছত তুমি ক্রস b ভেক্টৰ বহাবা b ভেক্টৰ কিমান থাকিলে 10 to the power -3 এফালে থাকিলে 5j cap -8 k cap হলে এইটা মই এনেকে লিখি দিও ব্ৰেকেটটো ধেৰ হৈ গৈছে নহয় এটো এনেকে দিলো হ'ব তাৰ পিছত তুমি এটা বস্তু ইয়াত মাথাত আনিব লাগিব যে I cap j cap আৰু k cap যেতিয়া আমি ক্রস কৰো তেতিয়াহলে তোমালোকে জানা চাগে I cross j হলে ক্লকৱাইজ গৈ থাকা I cross j হলে k cap হ'ব j cross k হলে I হ'ব k cross I হলে j হ'ব জানা চাগে ব্ল্যাক হয়নে সো 1 to আমাৰ বাদে পৰি গল মাল্টিপ্লাই হৈ গলে সো ইয়াৰ পৰা কি থাকিব সোৱা 10 to the power -3 আছে ইয়াত আছে 10 to the power -1 সো মাল্টিপ্লাই হলে মই একেলগে লিখি দিলো 10 to the power -4 হলে তাৰ পিছত ইয়াত কি থাকিলে j cap থাকিলে আৰু এফালে কি থাকিলে ক্রস 5j cap -8 k cap আমি এনেকে ধৰণে লিখিব পাৰো তাৰ পিছত আমি এফালে ৰাখিলো 10 to the power -4 এফালে কি হ'ব সোৱা j cap cross j cap যেতিয়া হ'ব তুমি ভাবাচোন a ভেক্টৰ ক্রস a ভেক্টৰ দুটাৰ মাজত এংগল সেম ভেক্টৰ হলে 0 ডিগ্ৰী সো আমি লিখিম কি a স্কয়াৰ sin 0 ডিগ্ৰী I cap বা n cap জানিবা বা মই ডাইৰেক্টলি j cap cross j cap এ দেখাইলো হা j cap cross j cap সো এটো সেম ডাইৰেকশন তো সেম ডাইৰেকশন হলে এংগল কিমান ডিগ্ৰী হয় স্যাৰ 0 ডিগ্ৰী হয় সো এত কিমান হ'ব ইয়াৰ ইউনিট ভেক্টৰ 1 ম্যাগনিটিউড ইয়াৰো 1 ইনটু sin কিমান ডিগ্ৰী হ'ব 0 ডিগ্ৰী হোৱাৰ লগে লগে কি হৈ যাব sin 0 মানে 0 আল্টিমেট আনসাৰ 0 আহিব সো ইয়াত j cross j হোৱাৰ লগে লগে এই প্ৰথম পাৰ্টটো পৰা 0 আহি যাব সোৱা 5 ইনটু j cap cross j cap বুলি মই সাপোজ লিখি দিলো হ'ব এনেকৈ লিখিব পাৰো তাৰ পিছত এফালে আহা -8 ইনটু j cap cross কিমান হল k cap ইজি নহয় একদম ইজি বস্তু এবিলাক ইমান টান নহয় আৰু দেই তাৰ পিছত নেক্সট স্টেপটোত মই ইয়াত লিখো কি আহিবগে 10 to the power -4 আৰু এফালে কিমান হ'ব সোৱা এটোটো 0 হৈ যাব j cross j 0 এফালে -8 j cross k কিমান হ'ব I cap হলনে বাৰু তেতিয়াহলে ইয়াৰ পৰা কি লিখিবা 8 into -8 into 10 to the power -4 I cap কিবা আনসাৰ আছে নেকি এনেকুৱা প্ৰথম কথা মই I cap দেখিছো হা আৰু এইবিলাক মই মিলি নিউটনত দেখিছো ফোর্স হয় ন নিউটনত আহিব সো মিলি নিউটন বুলি কোৱাৰ লগে লগে তোমালোকে এটা কাম কৰা তোমালোকে 8 into 10 to the power -1 into 10 to the power -3 বুলি লিখিলা তেতিয়া তুমি এটা বস্তু জানিছা যে এই 10 to the power -3 টো যদি মই নিলিখো বুলি ভাবো তেতিয়া মই -8 into 10 to the power -1 মিলি নিউটন বুলি মই লিখিব পাৰো 10 to the power -3 আতৰি গলে তাত মিলি নিউটন আহিব আৰু লগত I cap আহিব এটা কথা হল ইয়াত প্ৰতিটোতে I cap আছে বাৰু হা এইটোৰ পৰা আনসাৰ কিমান আহিব তেতিয়াহলে মাইনাস এটা আহিব এফালে 0.8 হৈ যাব -0.8 কিমান হ'ব মিলি নিউটন আৰু এফালে থাকিব I cap আছে নে অপচন মাইনাস ইয়াত আছে এটো 80 হয় এটো 0.8 মিলি নিউটন এটো কারেক্ট আনসার সবে বুজি পালো চাগে কিবা যদি থাকে কমেন্ট সেকশনত মোক ডাউট কৰিবা দেই এটো এটা কোৱেশ্চন আছে সোৱা এটা গ্যালভেনোমিটাৰক আমি জানো যে এটা এমিটাৰ হিচাপে ইউজ কৰিব পাৰো আৰু এটা ভল্টমিটাৰ হিচাপে ইউজ কৰিব পাৰো মই পটককে এবাৰ বুজাই দিও গ্যালভেনোমিটাৰ এনেকুৱা এটা বস্তু যি এটা বস্তু আমাক জাস্ট চাই দিব পাৰে যে সার্কিটটোত কারেন্ট আছে নে নাই ভোল্টেজ আছে নে নাই কিমান কারেন্ট আছে কিমান ভোল্টেজ আছে চাব নোৱাৰে কিমান কারেন্ট আছে কেনেকৈ চাব পাৰিবা যেতিয়া আমি এটা এমিটাৰ লম এটা গ্যালভেনোমিটাৰটোক আমি এটা এমিটাৰ বনাব পাৰো যেটা এটা শান্ট ৰেজিস্ট্যান্স শান্ট মানে খুব কম এটা ৰেজিস্ট্যান্স সাপোজ RS যেটা আমি প্যারালাল কানেকশন কৰি দিম তো ওভারঅল এই গুটে বস্তুটো আমাৰ কি হৈ যাব এটা এমিটাৰ হৈ যাব তোমাৰ হাতত এটা গ্যালভেনোমিটাৰ আছে তুমি সিরিজ কানেকশনত এটা ৰেজিস্ট্যান্স লগাই দিয়া এটো হাই ৰেজিস্ট্যান্স হ'ব তেতিয়াহলে আমি কম যে এই গ্যালভেনোমিটাৰটো আৰু ৰেজিস্ট্যান্সটো একেলগে আমাক কি দিব এটা ভল্টমিটাৰ দিব
সো আমাৰ কনসেপ্টটো ইয়াত কোৱেশ্চনটোত কি উঠিছে চাবা যে গ্যালভানোমিটাৰ যাৰ ৰেজিস্ট্যান্সটো G ওম গ্যালভানোমিটাৰটোৰ ৰেজিস্ট্যান্সটো কি বুলি ধৰিছো G is converted into an emitter এবাৰ কোলে কনভাৰ্ট কৰিছো এমিটাৰ সো এমিটাৰলে কনভাৰ্ট কৰাৰ মিনিংটো এটোৱে হ'ল যে আমাৰ ওচৰত যেটো গ্যালভানোমিটাৰ আছিলে তাৰ লগত আমি অকনমানি এটা ৰেজিস্ট্যান্স কি বুলি কওঁ শান্ট ৰেজিস্টৰ এটা আমি কি কৰি দিলো ইয়াতে প্যাৰালেল কানেকশন লগাই দিলো কৈছে যে emitter of range 0 to I ampere emitter to এই গুটেই বস্তুটোৱে যেটো আমাক কারেন্ট জুখি দিব টোটাল 0 পৰা I ampere জুখি দিব পাৰিব if the current through the galvanometer is 0.1% of I ampere এটা তুমি এনেকে ধৰণে ধৰি লোৱা যে কারেন্ট যেটো ইয়াত গৈছে তাৰ মানে আমাক যে কলে যে 0 পৰা I ampere কারেন্ট জুখি দিব পাৰে তাৰ মানে এই গুটেই বস্তুটো কি হয় এতিয়া এটা এমিটাৰ গুটেইটো এটা এমিটাৰ তাত যেটো টোটাল কারেন্ট গৈ আছে এফালে I কারেন্ট গৈ আছে আৰু I ওলাই যাব তাৰ মানে সেই কথাটো বুজাইছে সো I কারেন্টৰে এই ফাললে এটা কারেন্ট গুছি গল ধৰি লোৱা তুমি কলা যে IS কারেন্ট গল হা আৰু গ্যালভানোমিটাৰটোৰ মাজেদি এটা কারেন্ট গল যাক তুমি ধৰি ললা সাপোজ IG আকৌ সেই ফালৰ পৰা গৈ ফেলে IS IG একেলগ হৈ I হিচাপে ওলাই গল এবিলাক আমি অলপমান পঢ়িছো সাগে নহয় চ্যাপ্টাৰটো পঢ়োতে সো এতিয়া মোক কৈছে যে if current through the galvanometer is 0.1% of I ampere তাৰ মানে গ্যালভানোমিটাৰটোৰ মাজেৰে যেটো কারেন্ট কোৱেশ্চনটোৰ মতে according to the question গ্যালভানোমিটাৰটোৰ মাজেৰে যেটো কারেন্ট যেটো তাৰ মানে IG সেই IG টো কি হয় এই যেটো IS হয় তাৰ মানে যেটো IS হয় হা যেটো ইয়াৰ মাজেদি যেটো কারেন্ট হয় সেই কারেন্টৰ কিমান বুলি কৈছে 0.1% of sorry I ampere তাৰ মানে টোটাল কারেন্টৰ 0.1% যেটো গ্যালভানোমিটাৰ দি কারেন্ট যাব হেতু 0.1% of I তাৰ মিনিংটো এটোই হল 0% থকাৰ লগালক আমি বস্তুটো কিহেৰে ডিভাইড কৰো 100 যেনেকৈ ধৰিলা 20% মানে 20/100 হয়নে 10% মানে কি হয় 10/100 সো 0.1% মানে 0.1/100 অফ ইমান মানে এটো মাল্টিপ্লাই কৰিব লাগিব কিহৰ লগত I লগত টোটাল কারেন্টৰ ইমান পারসেন্ট কারেন্ট IG হয় হেতু কথা আমাৰ কোৱেশ্চনটোত কৈছে ওকে সো এতিয়া মই 0.1 ক মই 1/10 বুলি লিখিব পাৰো 10 টো তললৈ নমাই দিলে ইমান হ'ব এখিনিটো জানিবা সো এটো হৈ গল I divided by 1000 এটো কি বাৰু এটো হৈছে IG এই IG টো মই according to the question যদি যাও কিমান পালো I divided by 1000 হলনে এতিয়া তুমি সোৱা তুমি কি উলিয়াব লাগে বাৰু তুমি উলিয়াব লাগে ৰেজিস্ট্যান্স অফ দা এমিটাৰ এই এমিটাৰটোৰ যেটো ৰেজিস্ট্যান্স হ'ব তাৰ কাৰণে তোমালোকে এটা ফৰ্মুলা পাবাগে RS বুলি আমি যেটো ধৰিছো কিমান হ'ব IG into G divided by কিমান আছিল আমাৰ I minus IG yes এটো ফৰ্মুলা লগালে হ'ব সো এই ফৰ্মুলাটো লগাই তুমি কি উলিয়াব লাগে ৰেজিস্ট্যান্স অফ দা এমিটাৰ উলিয়াব লাগে কিহে আমনি কৰিছে তুমি যদি এটো উলিয়াবলৈ যোৱা ইয়াত একচুয়ালি I মানে কি হয় গম পাইছানে I মানে হৈছে ইয়াত আমাৰ এই কারেন্টটো হা I minus IG বুলি কওঁতে এই I মানে হৈছে ইয়াত এই টোটাল কারেন্টটো IG মানে G মাজেদি যোৱা কারেন্টটো G মানে ৰেজিস্ট্যান্স অফ দা গ্যালভানোমিটাৰ হেখিনি বস্তুৱে তাৰ পৰা মই RS টো উলিয়াব পাৰো হেতু উলিয়াবলৈ যাওঁতে মোক কি প্ৰয়োজন হ'ব মোক IG ঠাইত মই কি বহাই দিম I divided by 1000 মই ইয়াত বহাই দিম G টো কিমান বহাই দিম G টো G এ বহাই দিম হয়নে G টো কিমান বহাই দিম আমি G টো G এ বহাই দিম মাল্টিপ্লাই হৈ আছে yes তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি তলত I minus IG আছে সো I minus IG ঠাইত কি লিখি দিম I divided by 1000 এটো বস্তু আমি লিখি দিলো হলনে ঠিক আছে আমাৰ এতিয়া মই RS টো উলিয়াবলৈ লৈছো তাৰ মানে ৰেজিস্ট্যান্স অফ দা এমিটাৰ নহয় RS মানে হৈছে ৰেজিস্ট্যান্স অফ দা শান্ট ৰেজিস্টৰ সোৱা ইয়াত চাবলৈ গলে ইয়াৰ এটা ৰেজিস্ট্যান্স আছে ইয়াৰো এটা ৰেজিস্ট্যান্স আছে সো এই ৰেজিস্ট্যান্স কিটা কেনেকৈ কানেক্ট কৰিছো আমি কৈছো ৰেজিস্টৰ কিটা প্যাৰালেলি সো মই যদি ধৰি লওঁ যে টোটাল যেটো ৰেজিস্ট্যান্স হয় এমিটাৰটো R হয় সো 1/R ইজ ইকুৱেলস টু তুমি কি লিখিবা 1/RS plus 1/G মেইন পইণ্ট এটো একচুয়ালি আমি যেটো উলিয়াবলৈ গৈ আছো হেতু হৈছে টোটাল ৰেজিস্ট্যান্স টু এমিটাৰটোৰ কাৰণে সাপোজ R কি হ'ব ইয়াৰ আৰু ইয়াৰ প্যাৰালেল কম্বিনেশনত আছে সো আমি জানো প্যাৰালেলত থাকিলে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কেনেকৈ ওলাই 1/A সো RS টো তুমি নাজানা নহয় যেটো কোৱেশ্চনটোত বাৰ দি থোৱা আছে RS টো তুমি হেকানে প্ৰথমতে উলিয়াই লবা কেনেকৈ ওলাব চাবা এফালে থাকি গল আমাৰ কি I into G/1000 বুলি তুমি লিখি লোৱাচোন বাৰু কি হ'ব তেতিয়া চাবা দেই তলত I এটা কমন আহিব কমন আহিলে ইয়াত কিমান হ'ব 1 minus এটো 1/1000 বুলি তুমি লিখিব পাৰা
তেতিয়াহ'লে তুমি এটা বস্তু দেখিছা যে ইয়াতে আই আই কি হ'ব কেনসেল গুছি যাব না যায় যদি কেনসেল গুছি যায় এফালে থাকিব rs ইজ ইকুৱেলছ টু কিমান হ'ব ওপৰত থাকিব g ডিভাইডেড বাই 1000 আৰু তলত কি থাকিব 1 minus 1 by 1000 বস এটো বস্তু হলে আৰু এটো যদি তুমি সলভ কৰা ওপৰত g by 1000 থাকিলে আৰু তলত কিমান থাকিব এটো এলসিএম লৈ ল 1000 ইয়াত কিমান থাকিব 1000 minus 1 বস হৈ গল তেতিয়াহলে তুমি ওপৰত পাই যাবা g by 1000 মই এটো একেবাৰতে কৰি দিও এই 1000 টো ওপৰত গুছি গল হলনে আৰু তলত 1000 minus 1 999 এটো কেনসেল কিমান হল g by 999 কি পালা এটো আনসার নাই পোৱা তুমি পাইছা rs টো কিমান পাই গলা তুমি g by 999 এটো rs পালা ইয়াৰ ৰেজিস্ট্যান্স টো পালা তোমাক কি লাগে গুটে এমিটাৰটোৰ ৰেজিস্ট্যান্স লাগে ন সো ইয়াত তোমালকে এটা বস্তু মন কৰিছে না ইউনিট বিলাক দি থোৱা আছে কোৰ পৰা হদিছে এটো হয়নে এটো কারেন্ট ইলেক্ট্ৰিসিটি এটা কোৱেশ্চন হয় সো ইয়াত যদি তুমি উলিয়াবলৈ যোৱা এমিটাৰটোৰ ৰেজিস্ট্যান্স তাৰ মানে এই দুইটা মিলি টোটেলটো তুমি যদি r বুলি ধৰি লোৱা কিমান বুলি লিখিবা 1 by rs plus 1 by g 1 by rs মানে কিমান হয় g by 999 হয় আৰু এফালে 1 by g হয় এটো উল্টা হৈ আছে ওপৰ পঠাই দিয়া 999 divided by g plus 1 by g কৰিলে কিমান আহিব g LCM 999 plus 1 কিমান হ'ব 1000 সো তুমি কি পালা 1 by r is equals to ইমান হৈ গল আৰু তেতিয়াহলে r কিমান হ'ব উল্টাই দিয়া কিমান হ'ব g divided by 1000 এইটো হ'ব এমিটাৰটোৰ ৰেজিস্ট্যান্স হলে কোনবা যদি বুজি পোৱা নাই একবাৰ ৰিপিট কৰি হলো চাই দিবা অকনমান লেন্ডি টাইপ লাগিছে বাট নহয় কিন্তু ইমান টান একো বস্তু নাই আমি এই ৰেজিস্ট্যান্সটো উইথ ফৰ্মুলা উলিয়াই ললো এটোটো জি বুলে দিছে আৰু কৈছে ইয়াৰ মাজে দি যোৱা কাৰেন্টটো যেটো অৰিজিনাল কাৰেন্ট তাৰ 0.1% তাৰ পৰা আমি এটো উলিয়াই ললো দেন এটো আৰু এটোৰ মাজত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়ালো খেলা খতম g by 1000 কোড আছে এটো অপশন বি উইল বি দা কারেক্ট আনসার হয়নে বাৰু ঠিকে গৈ আছে না খেল লাগি ওকে নেক্সট ওয়ান the reactance capacitance কি বুলি কৈছে reactance capacitance of capacitance c of capacitance c reactance capacitor sorry the reactance capacitor of capacitance c connected to an AC source of frequency omega is x তোমালোকে জানা নেকি বাৰু যে এটো সাপোজ এটা ক্যাপাসিটৰ হয় তাৰ ক্যাপাসিটেন্স c হয় তাক মই এটা কিহৰ লগত কানেক্ট কৰি দিছো AC সোর্স এটাৰ লগত কানেক্ট কৰি দিছো এটো হৈছে এটা AC সোর্স AC সোর্সৰ সদায় এটা নিজৰ ফ্ৰিকুৱেন্সি থাকে সো ধৰি ললো মই তাৰ ফ্ৰিকুৱেন্সিটো কোৱেশ্চনটো দিয়াৰ মতে ওমেগা কিমান দিয়া আছে ওমেগা ইয়াৰ ফ্ৰিকুৱেন্সি কিমান ওমেগা যদি ক্যাপাসিটেন্স অফ দা আৰু ক্যাপাসিটেন্সটো কিমান বুলি কৈছে ক্যাপাসিটৰটো c capacitance of the capacitor is double মই এটা c to যদি 2c বনাই দিও frequency of the source is triple যদি এটুক মই 3 ওমেগা বনাই দিও তেতিয়াহলে ৰিএক্টেন্স তো কিমান হ'ব এই যে আমাক যেটো কৈছে ক্যাপাসিটিভ ৰিএক্টেন্স x সেই x ৰ এটা ফৰ্মুলা আছে 1 by omega into c এটা আমি জানো সো 1 by omega into c এটা নতুন সেই x ডেস তো কিমান হ'ব তোমাক সুধিছে যেতিয়া তুমি ওমেগা তো কিমান কৰি দিবা 3 ওমেগা কৰি দিবা আৰু যেতিয়া তুমি c টো কিমান কৰি দিবা 2c কৰি দিবা একদম ইজি 2 into 3 6 থাকিলে ওমেগা c একেলগে লিখা 1 by omega c মানে কিমান x হয় তা মানে অৰিজিনাল টু সো কবলে গলে এটো হয় বা তুমি এনেকেও লিখিব পাৰা যে অৰিজিনাল যেটো আছিল ডিভাইডেড বাই 6 তা মানে এটো x by 6 এটো আমাৰ কারেক্ট অপশন হ'ব কি কলে বুজি পালান নে ক্যাপাসিটিভ ৰিএক্টেন্স টো কিমান হ'ব যদি আমি তাৰ ক্যাপাসিটেন্স টো ডাবল কৰি দিও আৰু ফ্ৰিকুৱেন্সি টো ট্ৰিপল কৰি দিও কিমান হৈ যাব আগৰটোৰ 1/6 আগৰটোৰ সভাগৰ 1 হ'ব হেতু হৈছে কারেক্ট আনসার একদম ইজি কোৱেশ্চন আছিল কোৱেশ্চন নম্বৰ 8 সোৱা কি কৈছে সো তোমালকে সোৱাচোন জিএ প্যাটাৰ্ন নতুন নাহক লাগে বাট আউট অফ সিলেবাস কিবা আহিছে জানো নাই যেতিয়া লাগে কিতাপখন চেঞ্জ নহয় একচুয়ালি তেতিয়া লাগে ইমান ভাবিবলগীয়া একো নাথাকে যদি তুমি থৰলি সব বস্তু পঢ়ি যোৱা কমন বিচাৰি পঢ়াৰ সময়টা নাই in the four region 1 2 3 and 4 electric field are described as this এই চাৰিটাত আমাক ইলেক্ট্ৰিক ফিল্ডৰ চাৰিটা এক্সপ্ৰেছন দিয়া আছে ইয়াত তোমালকে এটা বস্তু চাবা যে ৰিজন 1ত ex ইমান ইয়াত ইমান এই চাৰিটা এক্সপ্ৰেছনত এস বাকি তিনটাক বাদ দি এইটোত কি আছে টাইমৰ কথা আছে কিহৰ কথা আছে টাইমৰ কথা আছে এটা কথাটো হল
ডিসপ্লেসমেন্ট কারেন্টটো কোনটো ৰিজনত থাকিব ৰিজন মানে কি ধৰিলো এই দখত বলে হে দখত এই দখত থকা ইলেক্ট্ৰিক ফিল্ডখনৰ এক্সপ্ৰেছন এটো এই দখত থকা ইলেক্ট্ৰিক ফিল্ডখনৰ এক্সপ্ৰেছন এটো এনেকে চাৰিটা ৰিজন বনাইছে এটা কথা হল যেটো আমাৰ ডিসপ্লেসমেন্ট কাৰেন্টৰ কনসেপ্টটো কোড আহিছিলে যে যেতিয়া আমি কওঁ যে এটো এটা ক্যাপাসিটৰ সাপোজ এফালে এটো এটা আছে এনেকে ধৰণে সো আমি কলো যে এফালৰ পৰা কাৰেন্ট এটা গৈ আছে হা এই কাৰেন্টটো ইয়াৰ পৰা ইয়ালে কেনেকে জাপ মাৰি গুছি গল আমি যে কি এটা ইউজ কৰো এটো ওপেন এটো ক্লোজ কিটো ক্লোজ থাকিলে হে কাৰেন্টটো যাব পাৰে সাৰ্কিটটো ক্লোজ হৈ থাকিলে সো ইয়াত আই কাৰেন্ট গৈ এফালে আই ওলাই গল এফালৰ পৰা এফালে কাৰেন্টটো কেনেকে গল তেতিয়া এটা আমাৰ কনসেপ্ট আহিছিল যে ডিসপ্লেসমেন্ট কারেন্ট যে ইয়াত কি হ'ব চেঞ্জ ইন ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে ইয়াত লাহে লাহে চাৰ্জ জমা হ'ব পজিটিভ চাৰ্জ বাঢ়ি যাব নেগেটিভ চাৰ্জ বাঢ়ি যাব সো বাঢ়ি যোৱা বা কমি যোৱা মানে ইনক্ৰিজ বা ডিক্ৰিজ হোৱা মানে হৈছে চেঞ্জ হোৱা ইলেক্ট্ৰিক ফিল্ডখন তাত কি হ'ব লাহে লাহে এটা চেঞ্জ হ'ব চেঞ্জিং ইলেক্ট্ৰিক ফিল্ডৰ বাবে ইয়াত এটা কাৰেন্ট পোৱা যাব আৰু সেই কাৰেন্টক আমি কওঁ কি বুলি ডিসপ্লেসমেন্ট কাৰেন্ট এটা কথা হল এই যেটো আমাৰ ডিসপ্লেসমেন্ট কাৰেন্টৰ আমাৰ যেটো কনসেপ্ট আছিলে এটো আমাৰ কোড পাবা তোমালকে ইউনিট 5 ত পাবা হেতু তোমালকক ইয়াতে দি থোৱা হৈছে মই নোটটোত অকমান ডিটেইলটো দি দিছো দেই এক্সপ্ৰেছনটো আমি আইডিৰ কাৰণে কি বুলি লিখো এপসাইলন নট ডি ফাই ই ডিভাইডেড বাই কি আছে আমাৰ ডিটি ইয়াত তুমি এটা বস্তু দেখিবা যে ডিসপ্লেসমেন্ট কাৰেন্টটো টাইম ডিপেন্ডেন্ট হয় এটো এক্সপ্ৰেছন হয় আমি বহুত বেছি ডিটেইলত এটা ডিসপ্লেসমেন্ট কাৰেন্টত গুছি যোৱা নাই পহিলা গম পাবা এটো ইউনিটতে আছে মই অকমান কৈ গলো এবাৰ টাচ আপ দি গৈছো আৰু সো ইয়াত তুমি দেখিছা যে ডিসপ্লেসমেন্ট কাৰেন্টটো সদায় টাইমৰ ওপৰত ডিপেন্ড কৰে ইয়াৰ কোনো এটা এক্সপ্ৰেছনত টাইমৰ কথা মানে নাই গতিকে আমাৰ কাৰেক্ট অপচনটো ইয়াত কি হ'ব এটো আনসাৰ ৰিজনটো হেতুৱে যে কিয়নো ডিসপ্লেসমেন্ট কাৰেন্টটো টাইম ডিপেন্ডেন্ট হয় একিটা টাইমৰ কথাই নাই ডিসপ্লেসমেন্ট কাৰেন্টৰ হৈছে এক্সপ্ৰেছন এটো d phi e by dt এটো হৈছে ইলেক্ট্ৰিক ফ্লাক্স এটো টাইম এটো পাৰমিটিভিটি অফ ফ্ৰী স্পেস সো কোনটো হ'ব ৰিজন 1 এ শুদ্ধ উত্তৰ তাৰ পিছতলে আহো ওকে Question number 9. Etu question tumalokor ei series ketar upor ase. Tumalke pohisa Lyman series, Balmer series, Paschen series, bracket series. Question to hoise the transition of electron that gives rise to the formation of the second spectral line of the Balmer series in the spectrum of hydrogen atom. Hydrogen atomor spectrumot tumalke dekhisa je Lyman series tut ki hoy যেটো আমাৰ ফার্স্ট সেল আছে তালে সেকেন্ড টুৰ পৰা থাৰ্ড টুৰ পৰা ফোৰ্থ টুৰ পৰা আমি স্পেক্ট্রাল লাইন ব্লক দেখো একেলগে এটো আমি কি বুলি কওঁ স্পেক্ট্রাম বুলি কওঁ এটা তে বামাৰ সিৰিজ টুৰ ক্ষেত্ৰত হদিছে যেটো সেকেন্ড স্পেক্ট্রাল লাইন ইয়াৰ আমাৰ দিয়া আছিল নে यस সেকেন্ড স্পেক্ট্রাল লাইন তাৰ ক্ষেত্ৰত এইগিটা কোন গিটা হ'ব সো সেকেন্ড স্পেক্ট্রাল লাইনে হক বা থাৰ্ড স্পেক্ট্রাল লাইনে হক এটা বস্তু ফিক্স থাকে বামাৰ সিৰিজত সদায় কোলে আহিব ফাইনালি ইয়াৰ পৰা আহিব ফাইনালি কোলে টুলে ফাইনালি টুলে সো ইয়াত nf টু কি হ'ব 2 হ'ব ইয়াতো nf2 আছে ইয়াতো nf2 আছে সো তিনটা অপচনতে আছে ফাইনালি যেটো সেললে আহিব হয়নে কিন্তু কোৰ পৰা আহিব ইলেক্ট্ৰনটো তেতিয়া তোমালোকে দেখিছা যে সেকেন্ড টুৰ ক্ষেত্ৰত এটো সেকেন্ড টু তাত কোৰ পৰা আহিব 4 টুৰ পৰা আহিব সো এটো একদম দেখা দেখি ইজিলি আমাৰ আনসাৰটা ওলাই আছে যে এটো হ'ব আমাৰ কাৰেক্ট অপচন যে ফাইনালি 2 লে আহিব কোৰ পৰা আহিব ইনিশিয়ালি 4 ৰ পৰা সো এটো আমাৰ এই সিৰিজ কেটাৰ ওপৰত কোৱেশ্চন একিটা জুনে জানে হেকিটা তেওঁলোকৰ মানে কিবা আৰু বেলেগ বুজিবলগিয়া নাই ঠিক আছে Lemon series, Balmer series, Paschen series or কিন্তু যিকোনো এটা সিৰিজৰ পৰা আহি যাব পাৰে কেতিয়াবা যদি তোমালোকক কয় যে Paschen series টোৰ ক্ষেত্ৰত থাৰ্ড স্পেক্ট্রাল লাইনটো তেতিয়া কি কবা আনসাৰ তাত ফাইনালি কোলে আহিব Paschen series বুলি কোৱাৰ লগালক 1 2 3 হৈ গুছি গল আৰু ইনিশিয়ালি কোৰ পৰা আহিব যদি মই থাৰ্ড বুলি কওঁ তেতিয়া হলে a টোৰ পৰা আহিব তাৰ মানে n = কিমান হ'ব 6 হ'ব লাগিব গতিকে এই সিৰিজ গিটাৰ ওপৰত তোমালোকে ভালকে পঢ়ি ৰাখিবা এনেকুৱা টাইপৰ কোৱেশ্চনছ বনিব পাৰে ওকে নেক্সট Germanium is doped with arsenic এটা সোয়া জার্মেনিয়াম সিলিকন এবিলাক হৈছে সেমিকন্ডাক্টৰ আমি জানো সাগে সো জার্মেনিয়ামৰ ক্ষেত্ৰত বা সিলিকনৰ ক্ষেত্ৰত কি হয় ধৰিলা মই এবিলাক জার্মেনিয়াম এটম দেখাইছো বলে এবিলাক হৈছে জার্মেনিয়াম আৰু অলপমান দেখাই দিও তাৰ আউটাৰমোস্ট ইলেক্ট্ৰন কিমান মানে ভ্যালেন্স শেলত ইলেক্ট্ৰন কিমানটা থাকে 4টা 1 2 3 4 1 2 3 4 1 2 3 এফালে 4 1 2 3 এই উপৰটো মই দেখুৱা নাই আৰু 1 2 3 এফালে থাকিব 4 1 2 3 4 সবৰে চাৰিফালে এটা এটাকে ইলেক্ট্ৰন তোমালোকে এনেকে থাকে জানা থাকে হয়নে যেনেকে কাৰ্বন যেনেকে সিলিকন তেনেকে জার্মেনিয়াম তাতে কি কৰে কোভ্যালেন্ট ব্ৰম ফৰ্ম কৰে এনেকে দুটা পেয়াৰ কৰি প্লানি খুব ধুনিয়া এটা ষ্ট্ৰাকচাৰ বনায় হয়নে ইয়াটো এনেকে থাকিব এটো আৰু এটা ডিবল থাকি গৈছিল যত থাকিছিলে মই এটা দি দিছো আৰু দেই
এইটো সো এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ তোমালোকে সেমিকন্ডাক্টৰ চেপ্টাৰটো পঢ়োতে তোমালোকে তাতে পাইছা এটা কথাটো কৈছে কি যে জার্মেনিয়াম is doped with arsenic doped কৰা মানে impurity add কৰা আৰ্ছেনিকেৰে হৈতে যেটা জার্মেনিয়ামটো ডপ কৰিম তাৰ মানে ইম্পিউৰ বনাম তো সেই ডপিংটোৰ সময়ত কি হ'ব জানিলো আৰ্ছেনিক কি হয় আৰ্ছেনিক হৈছে পেন্টাভেলেন্ট ইম্পিউৰিটি পেন্টাভেলেন্ট মানে হি তাৰ ভ্যালেন্স সেলত কিমানটা ইলেক্ট্ৰন লৈ আহে 5টা লৈ আহে এটা ডপ কৰা মানে কি ধৰিলো এটা আৰ্ছেনিক নি তুমি ইয়াত ভৰাই দিলা ঠিক আছে এই আৰ্ছেনিকটো নি তুমি ইয়াত ভৰাই দিলা এটা জার্মেনিয়ামৰ ঠাইত ইয়াত আৰ্ছেনিক এটা ভৰাই দিলা তাৰমানে তুমি ইম্পিউৰিটি এড কৰিলা যেনেকৈ পানী আছিলে গাখীৰ আছিলে তাত পানী মিহলাই দিলা মানে ইম্পিউৰ অকল জার্মেনিয়াম আছিলে পিওর আছিলে তাত আৰ্ছেনিক এটা ভৰাই দিলা তাত সাৰাউন্ডিংত কেটা ইলেক্ট্ৰন আছিলে 5টা সো জার্মেনিয়াম থকা হলে 4টা হি চাৰিফালে থকা 4টাৰ লগত শেয়াৰ কৰিলেহেঁতেন ইয়াত এটা ইলেক্ট্ৰন এক্সট্ৰাকে থাকি যাব দ্যাট ইজ কল্ড পেন্টাভেলেন্ট ইম্পিউৰিটি আৰ্ছেনিক 5টা লৈ যায় তাৰে এটা তাত ফ্ৰীকে থাকি যায় এটো কোৱা হ'ব এটা ফ্ৰী ইলেক্ট্ৰন সো এনেকে আৰ্ছেনিক যিমানে তাত এড কৰি গৈ থাকিবা হি ডপিং কৰা বুলি কোৱা হ'ব ইম্পিউৰিটি এড কৰিছো তাত ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব সো আমাৰ প্ৰথমটো কৈছে দা ষ্ট্ৰাকচাৰ অফ জার্মেনিয়াম লেটিস ইজ ডিস্টৰ্ট জার্মেনিয়াম লেটিস ষ্ট্ৰাকচাৰটো ডিস্টৰ্ট হৈ যায় নাই লেটিস ষ্ট্ৰাকচাৰ ডিস্টৰ্ট নহয় যেনেকৈ আছে তেনেকৈ থাকিব জার্মেনিয়ামৰ ঠাইত গৈ আৰ্ছেনিকটো সোমাই যাব যেনেকুৱা ষ্ট্ৰাকচাৰ দেখিছা তেনেকুৱা থাকিব নাম্বাৰ এটো হ'ব নোৱাৰে নাম্বাৰ অফ কন্ডাকশন ইলেক্ট্ৰন ইনক্ৰিজেস ইয়েস হেতুৱে হ'ব ফ্ৰী ইলেক্ট্ৰন বিলাকে কি কৰিব পাৰে ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰে সো কন্ডাকশন ইলেক্ট্ৰন নাম্বাৰ অফ কন্ডাকশন ইলেক্ট্ৰন বাঢ়ি যাব আৰু এটা আৰ্ছেনিক এড কৰি দিয়া আৰু বাঢ়ি যাব আৰু এটা আৰ্ছেনিক তুমি ইয়াতে দি দিয়া আৰু এটা ইলেক্ট্ৰন এক্সট্ৰা তাত আহি যাব কন্ডাকশন ইলেক্ট্ৰন থাৰ্ডটো কৈছে নাম্বাৰ অফ হোলস ইনক্ৰিজেস হোলস মানে পজিটিভ চাৰ্জ নহয় নাম্বাৰ অফ কন্ডাকশন ইলেক্ট্ৰন ডিক্ৰিজেস কবি যাব বুলি কৈছে কন্ডাকশন ইলেক্ট্ৰন নহয় ডিক্ৰিজ নহয় তাত ইনক্ৰিজ হ'ব কথাটো বুজি পালো সো এটো হ'ব আমাৰ বি অপচনটো যে আৰ্ছেনিক পেন্টাভেলেন্ট ইম্পিউৰিটি যেতিয়া এড কৰি দিবা এক্সট্ৰা ইলেক্ট্ৰন এটা আহি যাব ডান নেক্সট কোৱেশ্চনত আহো কোৱেশ্চন নম্বৰ 11 এই কোৱেশ্চনটো কৰাৰ আগত এটা কনসেপ্ট আমি বুজি ল'ব লাগিব যেটো হৈছে ফটো ইলেক্ট্ৰিক ইমিশন কি বুজিব লাগিব আমি ফটো ইলেক্ট্ৰিক ইমিশন সো বহুতে হয়তো জানা মই প্ৰথমতে কৈছে কোৱেশ্চন পেপাৰখন জাস্ট মই আনসাৰ কেটা ডিসকাস কৰি নিদু এইকিটা কোৱেশ্চনৰ লগত যিখিনি আমাৰ কনসেপ্ট আছে গুটেখিনি আমি যিমানখিনি পাৰো থুলমুলকে হলো আমি বুজি যাব লাগিব ধৰি লোৱা এটো এটা হৈছে মেটেল মেটেলৰ ক্ষেত্ৰত মেটেল সাৰফেসত কি থাকে ফ্ৰী ইলেক্ট্ৰন থাকে যিবিলাক ইলেক্ট্ৰনক মেটেলটোৰ পৰা ফ্ৰী কৰি দিব পাৰি আঁতৰাই দিব পাৰি আৰু হেতুত আমি ফটো ইলেক্ট্ৰিক ইমিশনত পঢ়িছিলো যে যেতিয়া ইয়াত ৰেডিয়েশন ইনসিডেন্ট হয় কোনটো চেপ্টাৰৰ হয় কোনটো ইউনিট 7 যেটো হৈছে আমাৰ ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰ তাৰ কোৱেশ্চন হয় ধৰি লোৱা আমি ইয়াত ফটোন অফ এনাৰ্জি অৰ্থাৎ ৰেডিয়েশন ইনসিডেন্ট কৰো তেতিয়া আমি কওঁ যে ইয়াৰ পৰা ইলেক্ট্ৰন এটা কি হ'ব পাৰে ওলাই যাব পাৰে হেতুকে কোৱা হয় ইলেক্ট্ৰন ইমিশন যেহেতু ফটোন ইনসিডেন্ট হোৱাৰ কাৰণে ওলাই গল তাক কোৱা হয় ফটো ইলেক্ট্ৰিক ইমিশন এটা ফটো ইলেক্ট্ৰিক ইমিশনৰ ক্ষেত্ৰত ইয়াত আইনষ্টাইনে এটা সূত্ৰ দিছিলে আমি তাক কি বুলি কম যে আইনষ্টাইনছ ল of photoelectric emission হলে আইনষ্টাইনছ ল অফ photoelectric emission সো এই লটোৰ মতে কি হয় যিমানটো এনাৰ্জি টোটাল ফটোনটোৱে লগত লৈ আহিব কিমান লৈ আহিব h2 এনাৰ্জি সেই এনাৰ্জিটো দুটা পাৰ্টত গুছি যাব এটা ওয়ার্ক ফাংশন এটা ওয়ার্ক ফাংশন মানে কি হয় ফাই ওয়ার্ক ফাংশন মানে কি হয় ফাই তাৰ মানে ইলেক্ট্ৰনটোক জাস্ট ৰিলিজ কৰিব কাৰণে যিমানটো এনাৰ্জি লাগিব মিনিমাম যিমানটো এনাৰ্জিৰ হৈতে ইলেক্ট্ৰনটোক ৰিলিজ কৰিব পৰা যাব ঠিক আছে হেতু যেনেকৈ ধৰি লোৱা তোমালোকক সাপোজ কলো যে পাস পার্সেন্টেজ হৈছে 30 তুমি যদি 30% পোৱা জাস্ট তুমি পাস কৰিবা কিন্তু যদি তোমাৰ পার্সেন্টেজটো 80 হৈ যায় তুমি কি গম পালা যে পাস কৰিলা আৰু লগতে তোমাৰ এটা ভাল মানে পার্সেন্টেজ তাত আহিছে আৰু কিন্তু 30 টো এটা বাউন্ডাৰী হয় জাস্ট পাস কৰিবলে 30 লাগিব তাতকে যদি বেছি তোমাৰ পার্সেন্টেজ হৈ গৈ থাকে 60 পালে তুমি ফার্স্ট ডিভিজন পালা 75 পালত তোমাৰ ষ্টাৰ হ'ল 85 পালত তুমি ডিস্টিংশন পালা তেনেকুৱা ধৰণৰ নহয় জানো সো ঠিক তেনে ধৰণেৰে ইয়াৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে ইলেক্ট্ৰনটো জাস্ট ৰিলিজ কৰিবলৈ যেটো এনাৰ্জি লাগিব তাক আমি কি বুলি কম ওয়ার্ক ফাংশন হিমানটো এনাৰ্জি ইউজ হৈ গল h নিউ পৰা আৰু লগত কি হিচাপে পাবা কাইনেটিক এনাৰ্জি কাৰ কাৰণে ইলেক্ট্ৰনটো যেতিয়া ওলাই যাব তাৰ পিছত কি থাকিব কাইনেটিক এনাৰ্জি হাফ mv2 ইয়াত আমি কি হিচাপে পাম ম্যাক্সিমাম কাইনেটিক এনাৰ্জি আৰু ম্যাক্সিমাম হিচাপে কিয় পাম কিয়নো ইয়াত যেতিয়া ফটোন অফ এনাৰ্জি আহি পৰিবহি অকল ইলেক্ট্ৰনটো ৰিলিজ কৰা আৰু তাক কাইনেটিক এনাৰ্জি দিয়াতে এনাৰ্জি খৰচ নহয়
এই ইহঁতৰ মাজত ইন্ট্ৰামলিকুলাৰ কলিজনো হ'ব পাৰে যদি মই ধৰি লওঁ হেনকা ধৰণৰ কোনো এনাৰ্জি তাত ওয়েষ্ট হোৱা নাই জাস্ট ইলেক্ট্ৰনটো ৰিলিজ কৰিবলৈ ইউজ হৈছে আৰু হি কাইনেটিক এনাৰ্জি পাবৰ কাৰণে ইউজ হৈছে সো ৰিলিজ কৰিবলৈ যিখিনি এনাৰ্জি লাগিলে তাক বাদ দি বাকি গোটেই এনাৰ্জিখিনি অকল কাইনেটিক এনাৰ্জি হিচাপে আমি পাওঁ সো এইটো মই মেবি ইয়েস আছে ইউটিউবত আছে তোমালোকে এই ক্লাছটো চাব পাৰা ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন মেটাৰ তাত আমি খুব ডিটেইলত ধুনীয়াকৈ পঢ়িছো সো আইনষ্টাইনৰ ফটোইলেক্ট্ৰিক ইমিশনটো পিছে আমি পঢ়া নাছিলো ন আইনষ্টাইনছ ল অফ ফটোইলেক্ট্ৰিক ইমিশনটো তাত নাছিলে বাৰু সিল আমি ফটোইলেক্ট্ৰিক ইমিশন তাত পঢ়িছো সো তাত এটো ম্যাক্সিমাম কাইনেটিক এনাৰ্জি হিচাপে পোৱা যাব ইলেক্ট্ৰনটো যেতিয়া আমি ওয়াৰ্ক ফাংচন আৰু অকল এটা এনাৰ্জিৰ সামেশন হিচাপে আমি টোটাল এনাৰ্জিটো লিখিম এটো আসলে আমাৰ আইনষ্টাইনছ ফটোইলেক্ট্ৰিক ইমিশন সো ইয়াৰ পৰা তুমি এটা ফৰ্মুলা বনাব পাৰা কি যে ম্যাক্সিমাম কাইনেটিক এনাৰ্জি ইজ ইকুৱেলছ টু h nu minus 5 এটা এই বস্তুটোৰে ইউজ হ'ব এই কোৱেশ্চনটো তাৰ পিছত মই কোৱেশ্চনটো পঢ়ো কোৱেশ্চনটো কি কৰিছো চোৱা যে দুটা বিম two beams A and B whose photon energies are iman and iman electron volt respectively illuminate a metallic surface এইটো এটা মেটেল হয় মেটেলৰ সাৰফেসত থকা ফ্ৰী ইলেক্ট্ৰন খিনিক ৰিলিজ কৰিবৰ কাৰণে মই কি কৰিছো ইয়াত দুটা মানে ৰেডিয়েশন ইনসিডেন্ট কৰিছো এটা হৈছে A এটা হৈছে B এৰ যেটো এনাৰ্জি লগত লৈ আহিছে 3.3 ইলেক্ট্ৰন ভল্ট ফটোন এনাৰ্জি আৰু B 11.3 ইলেক্ট্ৰন ভল্ট সো এই যেটো ডায়াগ্ৰাম তাকে মই আৰু অকমান ধুনীয়াকৈ আঁকিব পাৰো এনেকা ধৰণে ধৰি লোৱা এটো হৈছে এৰ বাবে হা এটো এৰ বাবে আৰু হি লগত কিমান এনাৰ্জি লৈ আহিছে 3.3 ইলেক্ট্ৰন ভল্ট আৰু এটা মই ৰেডিয়েশন তোমালোকক দেখাইছো সাপোজ এইটো হা আৰু এই ৰেডিয়েশনটোৱে B বুলি কলো ই লগত এনাৰ্জি কিমান লৈ আহিছে 11.3 ইলেক্ট্ৰন ভল্ট ওকে এতিয়া ইয়াৰ পৰা ইলেক্ট্ৰন ৰিলিজ হ'ব ধৰি লোৱা এটোৰ কাৰণে আমি এটো এটা কাইনেটিক এনাৰ্জি পালো আৰু যেতিয়া ইলেক্ট্ৰনটো এই B টোৱে যেতিয়া এটা ইলেক্ট্ৰন ইয়াৰ পৰা ইমিট কৰাব তাৰ কাৰণে যেটো ম্যাক্সিমাম কাইনেটিক এনাৰ্জি হেতু সাপোজ এনেকে ধৰণে লিখিলো এতিয়া মোক কৈছে যে ওয়াৰ্ক ফাংচনটো হৈছে 2.3 ইলেক্ট্ৰন ভল্ট তাৰ মানে কি বুজি পালা যে এই মেটেলটো এনেকুৱা হ'ব যেটো মেটেলত 2.3 ইলেক্ট্ৰন ভল্ট পালে এটা ইলেক্ট্ৰন তাৰ পৰা ৰিলিজ হ'ব মিনিমাম 2.3 ইলেক্ট্ৰন ভল্ট এই মেটেল সাৰফেসটো পাব লাগিব ইলুমিনেট কৰোৱা মানে বস্তুটো পোহৰ যেতিয়া বস্তুটাৰ ওপৰত পেলোৱা হয় বস্তুটো যেতিয়া উজ্জ্বল হৈ থাকে তাক কোৱা হয় যে বস্তুটোক আমি ইলুমিনেট কৰিছো পোহৰ পেলোৱাইছো ৰেডিয়েশন মানে আলটিমেটলি লাইট পৰিছে লাইট পৰাৰ কাৰণে হি উজ্জ্বল হৈ গৈছে ইলুমিনেট হৈছে আৰু তাৰ পিছত তাত ফটোন অফ এনাৰ্জি ইনসিডেন্ট হোৱাৰ কাৰণে ইলেক্ট্ৰন ৰিলিজ হৈছে মানে ইমিশন হৈছে সো তাত এ বাবে আৰু বি বাবে হক দুইটাৰ বাবে কিন্তু ইয়াত ওয়াৰ্ক ফাংচন বেলেগ নহয় মেটেলটোৰ ওপৰতে ডিপেন্ড কৰিব সো সেম মেটেলত ইনসিডেন্ট হৈছে ওয়াৰ্ক ফাংচন 2.3 ইলেক্ট্ৰন ভল্ট সো ইয়াৰ পৰা ইলেক্ট্ৰন যদি ৰিলিজ হয় এ ৰেডিয়েশনটোৰ কাৰণে তাত কাইনেটিক এনাৰ্জি মই ধৰি ললো কে ম্যাক্সিমাম এ বুলি আৰু ইয়াৰ ক্ষেত্ৰত মই ধৰি ললো বি বুলি আৰু দুইটাই লগত বেলেগ বেলেগ ফটোন এনাৰ্জি লৈ আহিছে মেইন কোৱেশ্চনটো আহা the ratio of maximum speed of electrons emitted due to beam A to the due to beam B so kinetic energy হদায় আছে means কি তাত half mv square আছে নে নাই so ইয়াৰ কাৰণে va square বুলি লিখা so maximum kinetic energy কাৰণে এটো suppose maximum speed তাৰ square আৰু ইয়াত তুমি ইয়াক কেনেকৈ লিখিব পাৰা half mv b square তাৰ মানে আমি kinetic energy টোক যদি ফৰ্মুলাত ভাঙি দিও এনেকৈ নাপাম জানো so finally গৈ তোমাক কোৱেশ্চনটো কি সুধিছে যে what is va by vb হয়নে নহয় সোৱাচোন ৰেশিওটা হদিছে ম্যাক্সিমাম স্পিড অফ ইলেক্ট্ৰনস ইমিটেড ডিউ টু A to that due to beam B এৰ বাবে আৰু বি বাবে বিম কেটাৰ বাবে ইলেক্ট্ৰন যেটা ইমিট হৈ যাব তাহাতৰ ম্যাক্সিমাম স্পিডৰ ৰেশিওটো কিমান হয় এটো হৈছে মেইন কোৱেশ্চন সো আমি ডাইৰেক্টলি এটো যাব নোৱাৰো আমি এটো টাৰ্গেট হিচাপে ৰাখিতও যে আমি কি উলিয়াব লাগিব VA by VB টো কিমান আমি উলিয়াব লাগিব হেতু উলিয়াবলৈ যাওতে মই এটা কাম কৰিব পাৰো কি কৰিব পাৰো সোৱা যে for A এৰ বাবে আমি যদি এই ইকুৱেশনটো ইউজ কৰো কি হ'ব সোৱাচোন k ম্যাক্সিমাম কাৰ বাবে বুলি কৈছো A এৰ বাবে কিমান হ'ব h nu টো মানে কিমান এনাৰ্জি লগত আহিছিলে A 3.3 ইলেক্ট্ৰন ভল্ট -5 ওয়াৰ্ক ফাংচন কিমান 2.3 ইলেক্ট্ৰন ভল্ট মিনিমাম 2.3 ইলেক্ট্ৰন ভল্ট পাবই লাগিব তেতিয়াহে ইলেক্ট্ৰনটা তাৰ পৰা ৰিলিজ হ'ব 2.3 ৰ জাস্ট ৰিলিজ হ'ব বাকিখিনি তাত কি হিচাপে পাবা কাইনেটিক এনাৰ্জি হিচাপে সো এই ফৰ্মুলাটোৰ পৰা এটো লিখিলে আমি ইয়াত কিমান পাম 1 পালো সো আমি এটা কথা গম পালো যে half mva square is equals to 1 আৰু এটুক তুমি কি হিচাপে লিখিব পাৰা এটুক তুমি এজ এ ইকুৱেশন নাম্বাৰ এটো এনেকৈ লিখিছো দে এজ ইকুৱেশন নাম্বাৰ 1 এই সেম ইকুৱেশন তুমি যদি ইউজ কৰা for b কাৰ কাৰণে ইউজ কৰা for b b ৰ কাৰণে যদি ইউজ কৰা তুমি কি লিখিবা কাইনেটিক এনাৰ্জি ম্যাক্সিমাম কাৰ বাবে b ৰ বাবে
এইচ নিউ বি কিমান লৈ আহিছিলে 11.3 যোনে টপিকটো পঢ়ি ৰাখিছে একদম ইজি লাগিব ফাই কিমান 2.3 যোনে পঢ়াও নাই হিউ যাতে বুজি পাব পৰা মই কাৰণে অকমান এক্সপ্লেইন কৰি দিলো দেই আৰু এই কনসেপ্টটো আৰু এটা কোৱেশ্চনত পিছত আছে সেম কনসেপ্ট 3 - 3 0 হৈ গল 11 - 2 তোমাৰ 9 হৈ গল সো মই ক'ব পাৰো 9 তাৰ মানে তুমি ক'বলৈ গলে হাফ এম ভি বি স্কয়াৰ কিমান পালা 9 ধৰি লোৱা এটো হৈছে ইকুৱেশন নাম্বাৰ 2 তুমি ধুনিয়াকে 1/2 কৰি দিয়া তোমাৰ আনসাৰ ওলাই যাব বেলেগকে কৰিব পাৰা মই ইয়াতে কৰি দেখালো 1/2 যদি তুমি কৰি দিয়া ক্লাস নোটটো চাবা মই ধুনিয়াকে কৰি থৈছো 1/2 যদি কৰি দিয়া 1ত কি আছে হাফ এম ভি এ স্কয়াৰ হাফ এম ভি এ স্কয়াৰ আৰু ইয়াত 2 এটো মাস অফ ইলেক্ট্ৰন হয় দেই মাস অফ ইলেক্ট্ৰন কেনসেলে গুছি যাব এতিয়া আৰু সেকেন্ডটোত আছে কিমান হাফ এম ভি বি স্কয়াৰ আৰু ইয়াৰ ৰাইট সাইডে 1 ৰ ৰাইট সাইডে কি আছে 1 ওপৰত আৰু এফালে আহি যাব তলত কিমান 9 গতিকে তুমি ইয়াত হাফ এম এম যদি কেনসেল গুছি যায় তোমাৰ আনসাৰ ওলাই গল চোৱা কিমান হল ওপৰত থাকিলে ভি এ স্কয়াৰ তলত থাকিলে ভি বি স্কয়াৰ ইজ ইকুৱেলস টু 1/9 তুমি যদি ভি এ বাই ভি বি লিখা হোল স্কয়াৰ লিখা 1/9 তাৰ পিছত যদি তুমি ইয়াত ভি এ বাই ভি বি উলিওৱা ডেফিনেটলি আনসাৰ কিমান হ'ব 1/9 তাৰ মানে 1/3 3 স্কয়াৰ মানে 9 হয় সো 1/3 আনসাৰ ইয়াত আমাৰ আছে এই সি টু হ'ব ইয়াতে কাৰেক্ট অপচন ঠিক আছে নেক্সট কোৱেশ্চন The waves associated with a moving electron and moving proton have the same wavelength lambda. It implies that they have the same what? কি কলে wave associated with moving electron electron এটা যেতিয়া মুভ কৰিছে তাৰ যেটো wave হয় সেই wave কিটাৰ ক্ষেত্ৰত কোৱা হৈছে যে moving electron and a moving proton এটা মুভ কৰি আছে তাৰ যেটো wave হয় দুইটাৰ ক্ষেত্ৰত তাহাতৰ wavelength টো একে ইয়াৰ wavelength lambda ইয়াৰ wavelength lambda So wavelength যদি একে হয় কি একে হ'ব মোমেন্টাম অ্যাঙ্গুলার মোমেন্টাম স্পিড এনার্জি কি একে হ'ব সো আমি এটা বস্তু জানো এটা ফর্মুলা আমি ইয়াতে লিখিম যে wavelength h is lambda is equals to h by p h মানে প্ল্যাঙ্ক কনস্ট্যান্ট আৰু p মানে হৈছে মোমেন্টাম সো h টো কনস্ট্যান্টে হৈ গল হয়নে 6.6 into 10 to the power minus 34 কনস্ট্যান্ট হৈ গল সো চেঞ্জ হ'বলগীয়া বস্তু p এ আছে যদি মই কৈছো যে ল্যামডা টো দুইটাৰ ক্ষেত্ৰত সেম হয় তেতিয়া হলে কি বস্তুটো হ'ব যেটো সেম হ'ব লাগিব মাস্ট বি মোমেন্টাম এ p মানে হৈছে mv যেটো হৈছে কি মোমেন্টাম গতিকে আমাৰ আনসাৰটো হ'ব কি হ'ব মোমেন্টাম হৈ গল সো এইকিটা আমাৰ 12টা এমসিকিউ আছিল তাৰ পিছত আমাৰ আহি যাব কোনখিনি এসাৰশন এন্ড ৰিজনিং 13 ৰ পৰা 16 লৈকে 13 14 15 16 চাৰিটা কোৱেশ্চন এক নম্বৰ আৰু তাত তোমালোকৰ অপচন কেনেকৈ থাকিব সোৱা a b c d প্ৰথম অপচনটো এনেকৈ থাকিব যে এসাৰশনটো শুদ্ধ হয় আৰু ৰিজনটো শুদ্ধ হয় both are true আৰু ৰিজনটো এটা কাৰেক্ট এক্সপ্লেনেশন হয় ফৰ দা এসাৰশন 1 এক নম্বৰ এসাৰশনটোৰ কাৰণে দুই নম্বৰ ৰিজনটো শুদ্ধ হয় তাৰ মানে এক নম্বৰ এটা স্টেটমেন্ট তোমাক দিয়া হল দুই নম্বৰত এটা ৰিজন দিয়া হল যে এটো কিহৰ কাৰণে হয় আৰু কলে যে দুইটাই শুদ্ধ ৰিজনটো শুদ্ধ হেতু শুদ্ধ কিন্তু তোমাৰ প্ৰথম স্টেটমেন্টটো দিছে এটা ৰিজনটো এটা হয় কিন্তু সেই ৰিজনটো সেই স্টেটমেন্টটো নহয় তেতিয়া তোমাৰ অপচন এটো হ'ব যে both assertion আৰু ৰিজন ট্ৰু হয় কিন্তু ৰিজনটো কাৰেক্ট এক্সপ্লেনেশন নহয় হে assertionটো বুজি পাইছা দেন assertionটো ট্ৰু হয় কিন্তু ৰিজনটো ফলস হয় assertionটো ফলস হয় ৰিজনটো ফলস হয় এইখিনি বস্তু তোমালকে আগতে পঢ়িছা বেলেগ সাবজেক্টটো আছে হয়নে এটো ইমান আনকমন কিবা এটা বস্তু নহয় হয়নে সো কোৱেশ্চন কেটালে আহা প্ৰথম কোৱেশ্চন ইন photoelectric effect question number 13 হয় কোৱা হৈছে ইন photoelectric effect kinetic energy of the emitted photons increase with increase in intensity of the incident light এটা ইয়াটো তোমালোকক মই কৈছো যে photoelectric emissionৰ কনসেপ্ট লাগিব তাত তোমালোকে এটা বস্তু পাইছিলা যে আমি এনেকে ভ্যাকুয়াম চেম্বাৰটা লৈ লৈছিলো হা এনেকে আমি এটা কি লৈ লৈছিলো ভ্যাকুয়াম চেম্বাৰটো লৈ আমি ইয়াতে দুখন প্লেট ৰাখিছিলো মেটেল প্লেট এখন সাপোজ a আৰু এখন সাপোজ c এনেকে কৈছিলো তাৰ পিছত আমি ইয়াক বাহিৰেদি এনেকে এটা ইলেক্ট্ৰিক্যাল আমি এনেকে কানেকশন এটা বনাই দিছিলো এনেকে ধৰণৰ এটা কানেকশন মানে যদি তোমালোকে টপিকটো নপঢ়াকে ডাইৰেক্ট কোৱেশ্চন আনসাৰ সলভ কৰিবলৈ আহা অলপমান অসুবিধা হ'ব সেইকাৰণে আমি চেপ্টাৰটো আসলতে পঢ়িব লাগে সো এনেকে ধৰণে আমি ৰাখিলো দেই বস এটো পজিটিভ এটো নেগেটিভ ব্যাটাৰীটো এতিয়া ই পজিটিভ যেতিয়া এই প্লেটটো পজিটিভলি চাৰ্জড হ'ব হল কি হ'ব কথাটো গম পাইছা আমি ইয়াত ৰেডিয়েশন ইনসিডেন্ট কৰাম ৰেডিয়েশন ইয়াত ইনসিডেন্ট হ'ব h nu photon of energy incident হ'ব সো আমি জানো যে ৰেডিয়েশন ইনসিডেন্ট হোৱাৰ লগত ইয়াত কি হ'ব ইলেক্ট্ৰন ৰিলিজ হ'ব আৰু সেই ইলেক্ট্ৰন বিলাকে এফালে ৰিলিজ হোৱাৰ পিছত মুভ কৰিব আৰু এই কালেক্টৰ প্লেটটোৱে কালেক্ট কৰিব বিকজ পজিটিভ এণ্ড নেগেটিভক ইলেক্ট্ৰনক এট্ৰেক্ট কৰিব ন সো এফালে হি কালেক্ট কৰিব
আৰু তাৰ পিছত আমি কম যে ইয়াত এটা কাৰেন্ট পাম আমি এই ইলেক্ট্ৰন বিলাকে সাৰ্কুলেট হোৱাৰ বাবে যাক কোৱা হ'ব ফটো কাৰেন্ট এটি কথাটো মেইন কথাটোলৈ আহা যে ফটো ইলেক্ট্ৰিক ইফেক্ট এটো ফটো ইলেক্ট্ৰিক ইফেক্ট হৈছে এটো হৈছে এটা এক্সপেৰিমেন্টাল সেটআপ ফটো ইলেক্ট্ৰিক ইফেক্টটো আমি বুজিবৰ কাৰণে যেটো কাইনেটিক এনাৰ্জি অফ দা ইমিটেড ফটোন হ'ব এই ইমিটেড ফটোনখিনিৰ যেটো কাইনেটিক এনাৰ্জি হেতু বেছি হৈ যাব যেতিয়া ইন্টেন্সিটি বেছি হ'ব এটা লাইটটোৰ ইন্টেন্সিটি বেছি হোৱাৰ মিনিংটো হ'ল ইয়াত বেছি সংখ্যক ফটোন আহি ইনসিডেন্ট হোৱা নাম্বাৰ অফ ফটোন ইনক্ৰিজ হোৱা সো নাম্বাৰ অফ ফটোন যদি ইনক্ৰিজ হয় ইয়াত ৰিলিজ হোৱা ইলেক্ট্ৰনৰ নাম্বাৰ হে ইনক্ৰিজ হ'ব তাৰ এনাৰ্জিত কোনো ধৰণৰ ইফেক্ট নপৰে এই ফটোনখিনিৰ এনাৰ্জি E = h nu হয় ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেন্ড কৰিব যদি ফ্ৰিকুৱেন্সি ইনক্ৰিজ হয় ইলেক্ট্ৰনখিনিৰ এনাৰ্জি কি এনাৰ্জি কাইনেটিক এনাৰ্জি ইনক্ৰিজ হ'ব কিন্তু ইন্টেন্সিটি বেছি মানে তাত বেছিকে ইলেক্ট্ৰন হে ৰিলিজ হ'ব গতিকে আমাৰ প্ৰথম স্টেটমেন্টটো ভুলেই হয় যে ফটো ইলেক্ট্ৰিক ইমিশনত কাইনেটিক এনাৰ্জি অফ দা ইমিটেড ফটো ইলেক্ট্ৰন ইনক্ৰিজ হয় উইথ ইনক্ৰিজ ইন ইন্টেন্সিটি নো নহয় অফ দা ইনসিডেন্ট লাইট এটো ইনসিডেন্ট লাইট তাৰ ইন্টেন্সিটি ইনক্ৰিজ হলে তাৰ বস্তুটো এটো হল যে বেছি সংখ্যক ফটোন আহি পৰিছে নাম্বাৰ অফ ফটো ইলেক্ট্ৰন ইয়াত বেছিকে ইমিট কৰাব তেতিয়া ফটো কাৰেন্টটোহে বেছি হ'ব নাম্বাৰ অফ ইলেক্ট্ৰন বেছিহে হ'ব প্ৰতিটো ইলেক্ট্ৰনৰ এনাৰ্জি কেতিয়া বেছি হ'ব যেতিয়া তাত ফ্ৰিকুৱেন্সি বেছি হ'ব সো হেতু আমাৰ ভুল হৈ গল প্ৰথমটো কথা সেকেন্ডটো হল ফটো ইলেক্ট্ৰিক কাৰেন্ট ডিপেন্ডস অন দা ওয়েভলেন্থ অফ দা ইনসিডেন্ট লাইট ফটো ইলেক্ট্ৰিক কাৰেন্টটো কিহৰ ওপৰত ডিপেন্ড কৰিব নাম্বাৰ অফ ফটো ইলেক্ট্ৰন আৰু হেতু ওয়েভলেন্থ অফ ইনসিডেন্ট লাইটৰ ওপৰত ডিপেন্ড নকৰে যদি তুমি কোৱা যে ওয়েভলেন্থ অফ ইনসিডেন্ট লাইট ইয়াত সেই বস্তুটোৰ লগত that কিমান নাম্বাৰ অফ ইলেক্ট্ৰন ৰিলিজ হ'ব হেতু ডিপেন্ড যদি নকৰে তেতে আলটিমেটলি কম যে ওয়েভলেন্থৰ ওপৰত ফটো কাৰেন্টটো ডিপেন্ড নকৰে বিকজ ফটো কাৰেন্ট মিন্স ইয়াত বেছি ইলেক্ট্ৰন ৰিলিজ হ'ব লাগিব বেছি ইলেক্ট্ৰন যেতিয়া ফ্লো হ'ব বেছি কাৰেন্ট পাবা বেছি ইলেক্ট্ৰন কেতিয়া ফ্লো হ'ব যেতিয়া বেছি নাম্বাৰ অফ ফটোন আহি ইয়াত ইনসিডেন্ট হ'ব তাৰ মানে যেতিয়া ইন্টেন্সিটি বেছি হ'ব ইন্টেন্সিটি যেতিয়া বেছি হ'ব ইন্টেন্সিটি মানে কি হয় চোৱাচোন যদি মই ফটোন পিকচাৰ অফ লাইটত ভাবো তাৰ মানে লাইটটোক মই ফটোন হিচাপে যেতিয়া ভাবি লম এটা পইণ্ট আছে পইণ্টটোৰ এৰাউণ্ডত ইউনিট ক্ৰছ সেকশনাল এৰিয়াত কিমান নাম্বাৰ অফ যেনেকৈ বৰষুণৰ টোপাল আহি সাপোজ পৰিছে তেনেকৈ ফটোন আহি পৰিছে কিমানটা ফটোন পৰিছে এটা পইণ্ট আছে তাৰ চাৰিওফালে ইউনিট ক্ৰছ সেকশনাল এৰিয়া কিমান নাম্বাৰ অফ ফটোন ইনসিডেন্ট হৈছে সেই নাম্বাৰ অফ ফটোনটোক কোৱা হয় ইন্টেন্সিটি গতিকে বেছি ফটোন ইনসিডেন্ট হলেহে বেছি ইলেক্ট্ৰন ৰিলিজ হ'ব তেতিয়া ফটো কাৰেন্ট বেছি পাবা সো ইন্টেন্সিটি বেছি হলে ফটো কাৰেন্ট বেছি হ'ব বিকজ ফটো ইলেক্ট্ৰন বেছিকে ৰিলিজ হ'ব ওয়েভলেন্থৰ লগত তাৰ কোনো কথা নাই ওয়েভলেন্থ বেছি হলে ফটো ইলেক্ট্ৰন বেছিকে ৰিলিজ নহয় আৰু তেতিয়া তাত ফটো কাৰেন্ট নাবাহে বা নকমে তাত কোনো ধৰণৰ ডিফাৰেন্স নাহে গতিকে আমাৰ দুইটাই অশুদ্ধ হয় সো ইয়াত কৈছে যে এটো চোৱা assertion is false and reason is also false so d to আমাৰ ইয়াত কাৰেক্ট অপচন হৈ যাব নেক্সট লৈ আহো কোৱেশ্চন নম্বৰ 14 এটো আছে তোমালোকৰ মিউচুৱেল ইন্ডাক্টেন্সৰ ওপৰত আমি জানো যে ধৰি লোৱা এটা কইল আছে এনেকে ধৰণে আমি ক্লাস 9 10 ৰ পৰা সকে পোৱা এটো কনসেপ্ট হয় কাখত আৰু এটা কইল আছে সো এই কইলটোৰ ফ্লাক্স যেতিয়া কাখৰ কইলটোৰ হৈতে এনেকে ধৰণে লিংক হ'ব সো সেই ফ্লাক্স যেতিয়া ইয়াত লিংক হ'ব তেতিয়া আমি কওঁ যে তাত মিউচুৱেল ইন্ডাক্টেন্সৰ আমাৰ কনসেপ্ট আহে যত মিউচুৱেল ইন্ডাক্টেন্স আমি কেনেকে লিখিব পাৰো এটা কনস্ট্যান্ট k √over L1 L2 এটো কইলৰ সেলফ ইন্ডাক্টেন্স হেতু কইলৰ সেলফ ইন্ডাক্টেন্স এটা কথা হল ইয়াত যেতিয়া আমি কইল গিটা কি কৰিম বুলি কৈছে মিউচুৱেল ইন্ডাক্টেন্স বিটুইন টু কইল ইজ ম্যাক্সিমাম আটাইতকৈ বেছি হ'ব এটো বেছি হ'ব কেতিয়া যেতিয়া কইলস আৰ ওন্ড অন ইচ আদাৰ তাৰ মানে তুমি যদি এনেকুৱা কৰা যে এই কইলটো যেটো আছিল সেই কইলটোৰ একদম ওপৰতে যদি আনটো কইল যদি তুমি এনেকে পকাই দিয়া তেতিয়াহলে তাত মিউচুৱেল ইন্ডাক্টেন্স আটাইতকৈ বেছি হ'ব শুদ্ধ নে অশুদ্ধ ক'ব লাগে ইট ইজ এ কাৰেক্ট assertion কিয় যেতিয়া ইয়াত আটাইতকৈ ইটোৰ ওপৰত হিটো যেতিয়া লিংক কৰোৱা হ'ব তেতিয়া ইয়াত কি হ'ব ফ্লাক্স লিকেজটো আটাইতকৈ কম হয় ফ্লাক্স লিকেজ মানে ইয়াৰ কোনোবা এটা লাইন ধৰিলে এনেকে ধৰণে কৈছে ইয়াৰ মাজেদি নগৈ বাহিৰেদি গুই যাব পাৰে বুজি পাইছা নে সো এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত সব মানে যিমানখিনি ইয়াৰ ফ্লাক্স আছে সেই ফ্লাক্স খিনি বা যিখিনি তুমি ইয়াত লাইনস দেখিছা গুটেখিনি দুইটা কইলৰ মাজেদি যাব ফ্লাক্স লিকেজটো আটাইতকৈ কম হ'ব ফ্লাক্স লিকেজ যেতিয়া আটাইতকৈ কম হ'ব মিনিমাম হয় তেতিয়াহলে এই কনস্ট্যান্টটো ম্যাক্সিমাম হয় ইয়াৰ ভ্যালু 0 বা 1 হ'ব পাৰে বুজি পাইছা ই যেতিয়া 1 হ'ব কেতিয়া 1 হ'ব যেতিয়া ফ্লাক্স লিকেজটো কি হ'ব যেতিয়া ফ্লাক্স লিকেজটো কি হ'ব মিনিমাম হ'ব আটাইতকৈ কম মানে লিকেজ হ'ব তেতিয়াহলে দুইটাৰ মাজত মিউচুৱেল ইন্ডাক্টেন্সত এই k ভ্যালুটো ম্যাক্সিমাম হ'ব 1 হ'ব আৰু k ভ্যালু যেতিয়া 1 হ'ব তেতিয়াহলে মিউচুৱেল ইন্ডাক্টেন্সৰ ভ্যালু ম্যাক্সিমাম হ'ব ইয়েস যেতিয়া ইটোৰ ওপৰত হিটো অন কৰিবা তেতিয়াহলে তাত মিউচুৱেল ইন্ডাক্টেন্স ম্যাক্সিমাম হ'ব এটো কাৰেক্ট সেকেন্ড ৰিজনটো কি কৈছে ফ্লাক্স লিকেজ বিটুইন the two coil is maximum when they are owned on each other এটো মই কোৱাটোই ক'লে
যে যেতিয়া দুটা ইটোৰ ওপৰত হিটো অন কৰিম তেতিয়ালে ফ্লাক্স লিকেজটো কম হয় সো এটো শুদ্ধ আৰু এটো এটা কাৰেক্ট এক্সপ্লেনেশন হয় ইয়াৰ কিয়নো মই এটো এক্সপ্লেইন কৰোতে কৈছো যে এটো ম্যাক্সিমাম কিহৰ কাৰণে হ'ব কে ভ্যালু 1 হোৱাৰ কাৰণে কে ভ্যালু 1 কিয় হ'ব যেতে ইয়াত ফ্লাক্স লিকেজটো মিনিমাম হ'ব গতিকে এটো শুদ্ধ সো আমি ক'ব লাগিব নাম্বাৰ 1 টো ইয়াত কাৰেক্ট হ'ব যে এছাৰশন আৰু ৰিজন দুটাই শুদ্ধ আৰু ৰিজনটো এটা এছাৰশনটোৰ কাৰেক্ট এক্সপ্লেনেশন হয় নে নহয় হয় নেক্সট কোৱেশ্চন আৰু দুটা আছে কোৱেশ্চন নাম্বাৰ 15 কি আছে সো এছাৰশনত আছে two long parallel wires freely suspended and connected in series to a battery move apart concept to amar ase current electricity pra unit 3 so tumi jodi jana je ami jetia duta wire or kotha kom wire kitat jodi kenokwa hoy current kita jodi same direction ot jay tetihale tahator majot ki hoy attraction ahe aru jetia ami kom je duta parallel wire ase aru he parallel wire kitat current kita কি হৈছে opposite directionত ফ্লো হৈছে তেতিয়াহলে তাহাতৰ ক্ষেত্ৰত তাত কি আহিব ৰিপালচন আহিব এটো বস্তু যদি আমি জানো তেতিয়াহলে আমাৰ কোৱেশ্চনটো ইজিলি বুজিব পাৰি সো দুডাল লং প্যাৰেলেল ওয়্যাৰস তাৰ মানে আমি কেনকা ওয়্যাৰ লৈছো প্যাৰেলেল ওয়্যাৰ লৈছো এটো কৈ দিছে যে এনেকা আৰু এনেকা প্যাৰেলেল ওয়্যাৰ লৈছো প্যাৰেলেল ওয়্যাৰ লৈ আমি ফ্ৰীলি সাসপেন্ড কৰিছো উলমাই ৰাখিছো আৰু কানেক্ট কৰিছো সিৰিজত টু এ বেটাৰী এটা বেটাৰীৰ লগত সিৰিজত কানেক্ট কৰিছো তাৰমানে তুমি কোট লগাবা বেটাৰীটো ধৰিলা তুমি বেটাৰীটো ইয়াতে লগাই দিলা এটো বেটাৰী এনেকে লগাই দিলা সিৰিজত কানেক্ট কৰিলো ন ইয়াৰ পিছত এডাল এনেকে ওয়্যাৰ কানেক্ট হৈ আছে সো চাবলৈ গলে এটো প্লাস এটো মাইনাস কারেন্ট এফালৰ পৰা এনেকে যাব গৈ এফালৰ পৰা এনেকে আহিব সো ইয়াত কারেন্টৰ ডাইৰেকশন কি হৈ গল অপোজিট হৈ গল যেতিয়া তুমি দুটা প্যাৰেলেলি লবা সিৰিজত কানেক্ট কৰিবা এনেকে কারেন্ট গৈ কমপ্লিট হওঁতে একিটা অপোজিট নিজে হৈ গল ন গতিকে ইয়াত কি আহিব ইয়াত ৰিপালচন আহিব সো আমাক কৈছে যে দুটা লং প্যাৰেলেল ওয়্যাৰ যদি আমি ফ্ৰীলি সাসপেন্ড কৰি সিৰিজত কানেক্ট কৰো তেতিয়ালে মুভ এপাৰ্ট তাহাতি আতৰি যাব ইয়েস যেতিয়া ৰিপালচন আহিব তাহাতি আতৰি যাব শুদ্ধ এটো হৈছে কাৰেক্ট এটো কাৰেক্ট ৰিজনটো কি কৈছে two wires carrying current in opposite direction repel each other opposite directionত যেতিয়া কারেন্ট ক্যাৰি কৰে তেতিয়াহলে ইটোহেটোক ৰিপেল কৰে হেতু কাৰণে বলে আতৰি যায় শুদ্ধ হৈছে গতিকে আমাৰ ইয়াত এটো হ'ব কারেক্ট অপচন ঠিক আছে এখিনলৈকে আমাৰ বুজি পাইছো চাগে ন সো বহুত কিবা ধৰণৰ কোৱেশ্চনছ তো অহা নাই যেতি যিমানখিনলৈকে আমি এটা দেখি আছো হয়নে পাৰিম সবে পাৰিম এনে ভয় হৈ আছে কোৱেশ্চন নাম্বাৰ 60 plane and convex mirror cannot produce real images under any circumstance কৈছে যে প্লেন বা সমতল দাপুন আৰু কনভেক্স বা আমি কওঁ উত্তল দাপুনে কোনো কন্ডিশনতে কি কৰিব নোৱাৰে ৰিয়েল ইমেজ ফৰ্ম কৰিব নোৱাৰে তুমি তো জানাই যে প্লেন মিৰৰ এখনে সদায় কি কৰে ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে ধৰি লোৱা এখন আমাৰ প্লেন মিৰৰ লৈ ললো প্লেন মিৰৰখন লৈ মই কলো যে এটো হৈছে অবজেক্ট তাৰ পৰা ইয়াত লাইট গৈছে এটো এটা লাইট আৰু ৰিফ্লেক্টেড ৰে কিটা তোমালোকক দেখাই দিও ধৰি লোৱা এটো হ'ব তাৰ ৰিফ্লেক্টেড ৰে এটো হ'ব তাৰ ৰিফ্লেক্টেড ৰে সো এটাক যদি এফালে ইনক্ৰিজ কৰি দিয়া তেতিয়া তুমি দেখিবা যে ইয়াত কি হ'ব এটা ভাৰ্চুৱেল ইমেজ ইয়াতে ফৰ্ম হ'ব এটো ইমেজ সো এট ভাৰ্চুৱেল ইমেজে ফৰ্ম হ'ব মিৰৰখনৰ বেক সাইডে ইয়াত ৰিয়েলি ইন্টাৰসেক্ট নকৰে ৰিয়েলিটো এফালে উভতি আহিছে সো ইন কেস অফ প্লেন মিৰৰ আমি কৈ থাকো যে হজাই আমি ভাৰ্চুৱেল অবজেক্ট পাও কেনেকে পাও একচুয়ালি এনেকে পাও আৰু তুমি যিকোনো কনভেক্স লেন্স এখন লৈ কনভেক্স লেন্স বুলি কৈছে ন সৰি কনভেক্স মিৰৰ কনভেক্স এখন মিৰৰ লৈ তুমি দুটা পজিশনে ল'ব পাৰা হয়তো লাইট ৰে কোৰ পৰা অহা দেখাব পাৰিবা ইনফিনিটিৰ পৰা অহা দেখাব পাৰিবা আদাৰৱাইজ এ পোল আৰু ইনফিনিটিৰ মাজত সো তুমি অবজেক্ট এটা ইয়াত লোৱা জতে নুলোৱা লাগে তাৰ পৰা যেতিয়া ৰে বিলাক যাব প্যাৰেলেলি যোৱা ৰে কোৰ পৰা ওলাই অহা নিচিনা লাগে বুলি কৈছিলো আমি ফোকাসৰ পৰা এনেকে হয়নে তাৰ পিছত যেটো তোমাৰ সিৰ মাজেদি যোৱা যেন লাগিব এফালে এটো সেম ডাইৰেকশনত আকৌ আমাৰ কি হ'ব এফালে উভতি আহিব সো আলটিমেটলি এহেতি সদায় ইমেজটো কোড ফৰ্ম কৰে মই নে ৰাফলি দেখাই দিছো ইমেজ সদায় কোড ফৰ্ম কৰে সদায় ফোকাস আৰু পি মাজত ফৰ্ম কৰে আৰু সদায় ভাৰ্চুৱেল হয় সো একাৰণে কৈছে যে ৰিয়েল ইমেজ কেতিয়াও ফৰ্ম কৰিব নোৱাৰে বুলি কৈছে ইয়েস এটো কাৰেক্ট হয় সেকেন্ডত কৈছে যে ভাৰ্চুৱেল ইমেজ cannot serve as an object to produce a real image ভাৰ্চুৱেল ইমেজ এটাক আমি এটা ৰিয়েল ইমেজ কৈছে যে ভাৰ্চুৱেল ইমেজটোক আমি কেতিয়াও এটা অবজেক্ট হিচাপে আমি সাৰ্ভ কৰিব নোৱাৰো টু প্ৰডিউস এ ৰিয়েল ইমেজ তাৰ মানে ভাৰ্চুৱেল ইমেজ বুলি কোৱাৰ লগে আমি কিহৰ কথা বুজি পালো যে ধৰি লোৱা এটো এটা ভাৰ্চুৱেল ইমেজ সেই ইমেজটোৰ পৰা আমি ৰিয়েল ইমেজ এটা বনাব নোৱাৰো বুলি কৈছে এটো শুদ্ধ নহয় এটা ইমেজক আমি এটা আকৌ ভাৰ্চুৱেল অবজেক্ট হিচাপে লৈ তাৰ আমি ইমেজ ফৰ্ম কৰিব পাৰো আৰু এটো ইয়াৰ কাৰণে কাৰেক্ট এক্সপ্লেনেশন নহয় গতিকে আমি ইয়াৰ ক্ষেত্ৰত কি কম যে ইয়াত কি হ'ব দুইটাই প্ৰথমটো শুদ্ধ হ'ব
যে assertion is true but region is false yes c to আমাৰ correct option হৈ যাব so আজি আমি এই ক্লাছটোত কি ডিসকাস কৰিলো আমাৰ যিখন পেপাৰ 1 হয় মডেল পেপাৰ যিখন 1 আছিল তাৰ আমাৰ সেকশন 1 যত টোটাল মার্কস আছিল কিমান 16 হেখিনি আমি কভাৰ কৰিলো ইয়াৰ যেটো ক্লাছ নোট হ'ব মই এটা দেখাই দিম তোমালোকে কোড পাবা বাকি তোমালোকে ক্লাছ 2 কৰি যি বুজি পালা বা যি নাই পোৱা হেখিনি কমেন্ট সেকশনত জনাবা আৰু খুব কমেন্ট কৰি থাকিবা যে স্যাৰ নেক্সট পাৰ্ট লাগে যিমান আমি কমেন্ট বিলাক দেখি থাকিম হৰকে দেখি থাকিম তেতিয়া মোৰ একদম পুৰা মন গৈ থাকিব ভিডিও বনাও সবে বিচাৰি আছে বুজি পাইছা সো এই কমেন্ট সেকশন যেতিয়া হুই পৰে ন এটা ভিডিও দিয়াৰ পাছত কোনো তাত মানে বিশেষ নাই আৰু কোনো ইন্টাৰেকশন নাই তেতিয়া আৰু মোৰ দেৰি হৈ থাকে মানে এটো মই কৰো বুলি নকৰো মোৰ সব হিউম্যান নেচাৰ হয় সো ভিডিওটোৰ তলত যিমান পাৰা তোমালোকে নেক্সট পাৰ্ট লিখি থাকা তেতিয়া মোৰ লাগিব ষ্টুডেন্ট বিলাক ৰৈ আছে মই নহব বনাব লাগে অতি সোনকালে মানে আৰু এটো সবে বুজি পালা নে মোক এটো জনাবা কিবা ডাউট থাকিলো মোক সুধি ৰাখিবা থ্যাংক ইউ আৰু যদি ডাউট আছে তেতিয়া হলে মই নেক্সট ক্লাছটোত পেপাৰখনত যদিও আমি সেকশন বিলে যাম ষ্টিল ইয়াত কিবা ডাউট থাকিলে হেতু মই ক্লিয়াৰ কৰি যাম তাতে হ'ব সো তেনেকে ধুনিয়াকে এটা সিৰিজৰ নিচিনাকে আমাৰ এই ক্লাছখিনি আহি থাকিব দে পেপাৰ ডিসকাশনৰ ভিডিওখিনি সো তোমালোকে ক্লাছ নোটটো কোড পাবা এতিয়া হেখত হেতু বস্তু চাই লোৱা থ্যাংক ইউ নতুন এটা ভিডিওত পুনৰ আকৌ লগ পাম ওকে সো ক্লাছ নোটটো পাবৰ কাৰণে প্ৰথমতে তোমালোকে আমাৰ এপটোত যাবা ক্যানম টিউশন স্ক্ৰল কৰিবা ক্লাছ 12ত যাবা তাতে আমাৰ ফিজিক্সৰ কোৰ্সটো পাই যাবা কোৰ্সটো বাই নকৰাকৈ তোমালোকে পিডিএফটো চাব পাৰিবা ফ্ৰীলি কন্টেন্টত যাবা আৰু যোৱাৰ পাছত তোমালোকে স্ক্ৰল কৰি তললে আহা নিউ প্যাটাৰ্ন সলিউশনস আৰু ইয়াত তোমালোকে আমাৰ এই ডিসকাশন কৰা যিখিনি ভিডিও তাৰ পিডিএফ ফৰ্মত নোটছখিনি এনেকে ধৰণেৰে পাই যাবা ওকে সো মই আকৌ কৈছো যে এইখিনিৰ কাৰণে তোমালোকে কোনো কোৰ্সটো বাই কৰিব নালাগে জাস্ট কোৰ্সটো ভিজিট কৰি তাৰ কন্টেন্টত গলে এনেকে ধৰণেৰে আমাৰ ফ্ৰী মেটেৰিয়েলছ হিচাপে এইখিনি পাই যাবা